নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শো ষ্টুডিঅ'ত মই প্ৰাঞ্চল নিৰ্বাচন আহিছে নিৰ্বাচন অহাৰ এই সময়খিনিতে ব্যাপক ৰূপত অসমত উচ্ছেদ চলিছে উচ্ছেদক লৈ কিন্তু একাংশই ৰাজনীতিও কৰিছে অভিযোগ উঠিছে এনে ধৰণে যে একাংশই এটা সময়ত যিসকল লোকক ৰাজনৈতিক অংকৰ বাবে সংস্থাপিত কৰিছিল সেই লোকসকলক লৈও এতিয়া ব্যাপক ৰূপত গুণাগথা চলিছে মানে সেই লোকসকলক লৈ সেই লোকসকলৰ এই বিতৰণে তেওঁলোকৰ উচ্ছেদে কিবা প্ৰভাৱ পেলাব নেকি তাক লৈ আলোচনা হৈছে অসম চুক্তিৰ 10 নম্বৰ দফাই কি কয় অসম চুক্তিৰ 10 নম্বৰ দফায়ও কয় যে যদি চৰকাৰী ভূমিত কোনোবাই দখল কৰিছে সেই দখল উচ্ছেদ হ'বই লাগিব খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব অসম চুক্তিতে সেই কথাখিনি 10 নম্বৰ দফাত স্পষ্টকৈ উল্লেখ আছে তাৰ পাছতো অসমত বেদখল হৈছে হেহে এই বেদখলৰ উচ্ছেদ স্বাভাৱিকতেই সমৰ্থন কৰিব পাৰি বুলিও বিভিন্নজনে উল্লেখ কৰিছে তাৰ মাজতে একাংশ ৰাজনৈতিক নেতাই কেনেধৰণে এটা সময়ত অংকবোৰ কৰিছিল কেনেধৰণে বিভিন্নজনক বিভিন্ন প্ৰান্তত সংস্থাপিত কৰি নিজৰ ভোটৰ অংক মিলাইছিল সেইখিনি কথাও এতিয়া আহিছে সেই সকলোখিনি কথা থাকিব মুঠতে উচ্ছেদক লৈ কৰবাত ৰাজনীতিৰ এটা গোন্ধ পোৱা গৈছে সেইখিনি কথা পাতিবলৈ আজি আমি এই প্ৰাইম শোৰ আয়োজন কৰিছো আমাৰ হৈতে বহু কেইগৰাকী অতিথি আজি ষ্টুডিঅ'ত থাকিব লগতে লাইভতো থাকিব বৰ্তমান যিসকল ষ্টুডিঅ'ত উপস্থিত আছে মই চিনাকি কৰাই দিব বিচাৰিছো আমাৰ দৰ্শকসকলৰ বাবে অগপ নেত্ৰী পুৰবী তালুকদাৰ ডাঙৰীয়ানী আছে স্বাগতম জনাইছো এআইডিএফৰ নেতা মেহদি হাছান খান ডাঙৰীয়া আছে স্বাগতম জনাইছো কংগ্ৰেছ নেত্ৰী অনিতা দেৱী ডাঙৰীয়ানী আছে স্বাগতম জনাইছো লাইভত আছে বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া স্বাগতম জনাইছো আৰু লগতে বিশ্লেষক জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াও লাইভত আছে স্বাগতম জনাইছো এতিয়া প্ৰশ্ন বহুকিটা আছে সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিবলৈ চেষ্টা কৰিম যে এই সমগ্ৰ ঘটনাক্ৰমত এই প্ৰক্ৰিয়াখিনিত কৰবাত অন্য ধৰণে ঘটনাবোৰক লৈ যাবলৈ চেষ্টা কৰা হৈছে নেকি আজি মুখ্যমন্ত্ৰীয়ে উৰিয়ামঘাট গৈছিল উৰিয়ামঘাট যোৱাৰ সময়ত তেওঁ যিখন ছবি দেখা পাইছিল সেই ছবি আচৰিত হ'বলগীয়া আছিল তেওঁ নিজে কোৱা কথা যেহেতু ৰাজ্যখনৰ চৰকাৰৰ মুৰব্বী হয় তেওঁৰ কথাখিনিকে আমি কোট আনকোট কৰি লৈছো তেওঁ কৈছে যে সেই স্থানত একোজন মানুহে নিজকে ভূমিহীন বুলি পৰিচয় দি 300 পৰা 400 বিঘা ভূমি দখল কৰি লৈছিল হেতুক আমি কি বুলি কম 300 পৰা 400 বিঘা ভূমি যদি একোজন মানুহে অধিগ্ৰহণ কৰি লয় তেওঁলোকক আমি ভূমিহীন বুলি কম নে জমিদাৰ বুলি কম এই প্ৰশ্নবোৰ এই কাৰণে আহিছে কাৰণ এয়া এটা বাস্তৱ সত্য আৰু বাস্তৱ সত্য কথাখিনিয়ে চৰকাৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু যিখন জিলাত তেওঁলোকৰ ঘৰ উচ্ছেদ হৈছে আচৰিত ধৰণে সেইখন জিলাত সেইসকল লোক থকা নাই সেইখন জিলাৰ পৰা আতৰি আন জিলাত বাহৰ পাতিছে আদিংগিৰিত কি হ'ল আমি দেখিবলৈ পাইছো সূৰ্য পাহাৰ কেনেধৰণে এওঁলোকে বেদখল কৰিলে সেয়া আমি দেখিবলৈ পাইছো আমাৰ সাংবাদিকে ধাৰাবাহিক প্ৰতিবেদন তাত আগবঢ়াইছে সেই স্থানতো ৰাজনীতি হৈছিল কোনোবা এটা দলৰ কোনোবা এগৰাকী নেতাই তেওঁলোকক ৰেচন কাৰ্ড দিছিল সেইখিনি মই কথা প্ৰসংগত আনিম কিন্তু তাৰ পূৰ্বে আলোচনা আগবঢ়াব বিচাৰিছো প্ৰথমে অগপৰ নেত্ৰী পুৰবী তালুকদাৰ ডাঙৰীয়ানী আছে ডাঙৰীয়ানী আপোনালোকৰ দলৰ ভিতৰত এইখিনি অলপ খোৱাগামৰা লাগি আছে সত্যব্ৰত কলিতাৰ কিবা এটা প্ৰসংগক লৈ আজিতো আপোনালোকৰ নেতাই মানে সভাপতি অতুল বৰাই আল্টিমেটামে দি দিছে যে কোনো কাৰণতেই দলীয় শৃংখলা ভাঙিব নোৱাৰিব তাৰ মাজতে কিন্তু এই উচ্ছেদৰ কথাবোৰ আহিছে আপোনালোকে আকৌ দিল্লীত গৈ কেন্দ্ৰীয় বিজেপি নেতাৰ সৈতেও সাক্ষাৎ কৰিছে গৈ কি হ'ব আসলতে এই ঘটনাক্ৰমে এই ৰাজনৈতিক যি গৰম বতাহ বলিছে কেনেধৰণে সহায় কৰিব আপোনালোকক বাৰু হয় প্ৰথম কথা আপোনাৰ প্ৰথম প্ৰশ্নটো যে উচ্ছেদ ইফালে চলিছে সেয়াও আমাৰ যেটো আমি অসম গণ পৰিষদৰ যি জন্মসূত্ৰ সেয়া আমাৰ ছাত্ৰ আন্দোলন হেইটোৰ পৰা আৰম্ভ হৈছিল বাংলাদেশী বহিষ্কাৰৰ কথাখিনি আৰু সেয়া আজি কাৰ্যত হ'বলৈ ধৰিছে এটা তাৰ ওপৰত এটা একচন হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি আগবঢ়াইছে আৰু ইয়াতে আমি নিশ্চয় আমাৰ ৰাষ্ট্ৰীয় চৰকাৰৰ সুবিধা সহযোগিতাখিনি পাইছো আৰু পাম এতিয়া আপুনি কলে 2 নম্বৰ প্ৰশ্নটো আমাৰ দলৰ কথা তুলি পেলে এতিয়া চাওক দল বুলি কলে এটা বটি খুটি তাত কিছু কথাৰ উত্থান পতান এনেকুৱা ধৰণৰ কথা হৈ থাকিব আৰু দলীয় কৰ্মীসকলৰ যিটো এক্সপেক্টেশন কিছুমান কথা লৈ সেয়াও এটা স্বাভাৱিক কথা সেয়াও ডাঙৰ কথা নহয় কিন্তু আমাৰ এতিয়া 26 লৈ মানে আসনৰ ভাগ বটৰ কথা আহাই নাই হেবু কথা আহিব আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত এতিয়া কোনো দলে এককভাৱে আগবাঢ়িবলৈ এটা
কোনো ধৰণৰ স্থিতি নাই এতিয়া এনডিএ চৰকাৰ আমাৰ ৰাষ্ট্ৰত আমাৰ এনডিএ চৰকাৰ আৰু আমাৰ অসমৰ ৰাজ্যটো এনডিএ চৰকাৰে হয় আমি অসম গণ পৰিষদ ইউপিপিএল আৰু আমাৰ বিজেপি আৰু এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় আমাক সন্মানে লগত ৰাখি পেলাই আৰু অসম গণ পৰিষদ কাৰণ তেখেতেও এজন জাতীয়তাবাদী মানে সত্তাৰে হয় ব্যক্তি আৰু তেখেতে নিশ্চয় আমাৰ লগত আমি সহৃদয়তাৰে আছো আৰু সেইবাবে কিন্তু এই যি সামগ্ৰিক গৰম বতা বলি আছে উচ্ছেদক লৈ হোক বা আন কেতবোৰ বিষয়বস্তুক লৈ হোক ২৬ত কেনে প্ৰভাৱ পেলাব অসম গণ পৰিষদত বিজেপিত আপুনি কি কয় প্ৰভাৱটো ভালেই হ'ব কাৰণ যিটো বেদখলটো এটা বেআইনী কথা বেদখল কৰাটো কোনো পধ্যে কোনো মানে নাগৰিকে আমাৰ ৰাজ্য নাগৰিক বুলি কওক আমাৰ ভাৰতবৰ্ষৰ নাগৰিকে কেতিয়াও সেইটো কথাক সাপোৰ্ট নকৰিব শিক্ষিত মহলে হওক সকলোৱে একেমুখে বেদখলটো উচ্ছেদ কৰিবই লাগিব কাৰণ সেইবোৰ অনিয়ম আৰু তাত বহুত বেয়া কথাও হৈ আছে যেনেকে এতিয়া ক'লে যে তেওঁলোকে ভূমিহীন যদি ইমানখিনি বিঘা মাটি কেনেকে তেওঁলোকে অধিকাৰ কৰি জমিদাৰী কাম কৰি আছে মানে অগপৰ কথা যে এই যি উচ্ছেদে তেওঁলোকক সহায় কৰিব আগন্তুক দিনত ২০২৬ নিৰ্বাচনত মই ইউডিএফৰ নেতা মেহদি হাছান খান ডাঙৰীয়া কাষলৈ আহিছোঁ হাছান খান ডাঙৰীয়া এতিয়া এইসকল সংখ্যালঘু লোক এইসকল লোকৰ আমি কেনেধৰণৰ এক অৱস্থা দেখিবলৈ পাইছোঁ তেওঁলোকে কেনেধৰণে ঘৰ মাটি হেৰুৱাই অন্য জিলালৈ আহিছে গুৱাহাটী মহানগৰীৰ পাহাৰ দখল কৰি লৈছে এইসকল সংখ্যালঘুৰ লগত আপোনালোক সদায় আছে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি আপোনালোকক কোৱা হয় কংগ্ৰেছকো কোৱা হয় কিন্তু ভোট কাৰ হাতলৈ আহিব এইসকলক উচ্ছেদ কৰা হৈছে এওঁলোকৰ সপক্ষে আপোনালোকে মাতি আহিছে আন্দোলনো কৰিছে আপোনালোকে বিভিন্ন শ্লোগানো দিছে ধুবুৰীত গৈ সেই শ্লোগানটো এতিয়া আৰু মই নকওঁ সেই নিৰ্দিষ্ট শ্লোগানো দিছে আচলতে আপোনালোকৰ পক্ষত এইসকলৰ ভোট থাকিব এতিয়া মুখ্যমন্ত্ৰীয়েতো কৈও দিছে যে এওঁলোকৰ উচ্ছেদিত লোকৰ আমি ভোটো কৰ্তন কৰি দিম বুলি নহয় প্ৰথম কথাটো হ'ল আপুনি যিটো উচ্ছেদৰ কথাটো কৈছে উচ্ছেদৰ ক্ষেত্ৰত আমাৰ দলৰ স্থিতিটো একেবাৰে স্পষ্ট আমি সকলো ধৰণৰ উচ্ছেদৰ বিৰোধী আৰু একে সমান্তৰালভাৱে আমি যি ধৰণে চৰকাৰী ভূমি বা জলাশয় এই ধৰণৰ বেদখল কৰাৰো আমাৰ দল সম্পূৰ্ণৰূপে বিৰোধী এই বিৰোধিতা কৰিবলৈ গৈ ডাঙৰীয়া নাৰাই তকবীৰ শ্লোগানটো কিয় দিছে মই ক'বলৈ অৱশেষত বাধ্য হৈ গ'লো আপোনালোকৰ নেতাই ধুবুৰীত গৈ নাৰাই তকবীৰ শ্লোগানবোৰ কিয় ক'বলৈ দিয়ক কোনোবা এটা আমাৰ তাতে ৮জনকে বিধায়ক গৈছে তেওঁলোকে তাতে প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছে তাত পিছফালৰ পৰা কোনোবা এজনে যদি কিবা মন্তব্য কৰিছে তাৰ বাবে আমি দায়ী নহয় কোনোবা ব্যক্তিবিশেষৰ মন্তব্যৰ বাবে আমাৰ দল দায়ী নহয় তো মোক প্ৰসংগক্ৰমে মই কথাখিনি ক'বলৈ দিয়ক স্বাধীনোত্তৰ কালচোৱাৰ পৰা এতিয়ালৈকে অসমৰ প্ৰায় ৪ লাখ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে সহস্ৰাধিক গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে এই গাঁওসমূহত থকা মানুহখিনি যিসকলক ইৰোডেড পিপুল এই মানুহখিনি নিশ্চয় কোনোবা নহয় কোনোবা জেগাত বাসস্থানৰ বাবে গৈছে চৰকাৰৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব আছিল যিসমূহ গাঁও নদী বা গৰাখহনীয়াত যা গৈছে আৰু যিসকলৰ ভূমিহীন তেওঁলোকক সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব আছিল আৰু এতিয়াও যিসমূহ ঠাইত চৰকাৰে উচ্ছেদ কৰি আছে চৰকাৰে এই সমগ্ৰ প্ৰক্ৰিয়াটোক দুটা অংকত খেলিছে তেওঁলোকে এটা ৰাজনৈতিক মেৰুকৰণৰ দিশলৈ লৈ যাব বিচাৰিছে আৰু ইয়াৰ কাৰণটো হ'ল এতিয়া আপুনি চাব আমাৰ চাপৰ য'ত উচ্ছেদ হৈছে বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ সেই উচ্ছেদিত লোকসকলক চৰকাৰে আকৌ এক কথাকে মাতিও এতিয়াৰ যি গৌৰীপুৰ বিধানসভা সমষ্টি নৱগঠিত গৌৰীপুৰ বিধানসভা আঠানী ৰাজচক্ৰৰ তাতে এক কথাকে মাটি আৰু ৫০,০০০ টকাকৈ আবণ্টন দিয়াৰ কথা কৈ আছে একেদৰে আপুনি চাব কাজিৰঙাত যিসকল লোক উচ্ছেদ কৰা হৈছিল ২০১৬ চনত কাজিৰঙাৰ উচ্ছেদিত এই বিজেপি চৰকাৰে প্ৰায় ১৫ কোটি টকা ক্ষতিপূৰণ দিছে আৰু গতিকে এই কথাখিনি এটা বস্তু স্পষ্ট কৰে যে এই মানুহখিনি কোনো বিদেশী মানুহ নহয় এই মানুহখিনি সিদিনাখন আমাৰ অনুষ্ঠানতে বিজেপিৰ মুখপাত্ৰই কৈছিল যে বিজেপি চৰকাৰে যাক সেইখিনি সাহায্য দিছিল কাজিৰঙাৰ কথা কৈছিল তাত কিন্তু এই সন্দেহযুক্ত বুলি তথাকথিত সন্দেহযুক্ত বুলি ক'ত আনক'ত মই কৈছোঁ তেওঁলোকৰ নাম কিন্তু নাছিলে এতিয়া শুনক কথাটো প্ৰশ্নটো হ'ল মই আপোনাৰ কাষলৈ আহিম মই কংগ্ৰেছ নেত্ৰী অনিতা দেৱী ডাঙৰীয়ানীৰ কাষলৈ যাব বিচাৰিছোঁ অভিযোগ বহুকেইটা আছে কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে অভিযোগ আছে সেইখিনি পৰ্যায়ক্ৰমে মই আনিম কিন্তু এখন জিলাত কাৰোবাৰ মাটি ব্ৰহ্মপুত্ৰ বা বেকী নদীয়ে খহাই লৈছে তাৰ ফলত তেওঁলোক গৃহহীন হৈছে তাৰ পাছত তেওঁলোকে সেইখন জিলাতে সংস্থাপন নিবিচাৰি অন্য জিলালৈ কিয় আহিবলগীয়া হৈছে এইসকল লোক গুৱাহাটীত ক'ৰ পৰা আহিছে আদিংগিৰি পাহাৰত আমি দেখিছোঁ তেওঁলোকে নিজেই কৈছে আমি বিলাসীপাৰাৰ পৰা আহিছোঁ অমুকৰ পৰা আহিছোঁ তমুকৰ পৰা আহিছোঁ কিয় নিৰ্দিষ্ট জিলাখনত নাথাকি অন্য জিলাত কিয় যাব লগা হৈছে অনিতা দেৱী ডাঙৰীয়ানী হয় নমস্কাৰ আপুনি যেটো প্ৰশ্ন কৰিছে তেওঁলোকে নিজৰ জিলাত নাথাকি অন্য জিলালৈ কেলে যাবলগীয়া হৈছে বিজেপি আজি শাসনত অহা 10 বছৰ হৈছে এই সময়ছোৱাত তেওঁলোকৰ এই যিটো বিষয়বস্তু তেওঁলোকৰ যেতিয়া 16 চনৰ
যেতিয়া 16 মে তাৰিখে যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া কৈছিলে যে সকলো বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি কি দেখা পালো যে তেওঁলোকৰ এই যেটো বিষয় সেই বিষয়টো তেওঁলোকৰ কি পদক্ষেপ লৈছে আজি পৰ্যন্ত এতিয়া যেতিয়া নিৰ্বাচন আহি পাইছে এই নিৰ্বাচনৰ সময়ত তেওঁলোকে উচ্ছেদৰ এই বিষয়টো লৈ আনিছে আনি পেলাই তেওঁলোকে ঠিক আছে বেদখলকাৰীক উচ্ছেদ কৰক অবৈধ বেদখলকাৰীক উচ্ছেদ কৰক তাত আমাৰ একো ক'বলগীয়া নাই হেতুটো ডাঙৰীয়ানি অসম চুক্তিতে আছিল মই ইতিমধ্যে আৰু মই কৈছো অসম চুক্তিৰ 10 নম্বৰ দফাতে আছে যে যদি চৰকাৰী মাটি হয় আৰু সেই চৰকাৰী মাটি উচ্ছেদ হবই খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰাটো প্ৰথম কাম হয়নে হয় কিন্তু এটাৰ লগতে আপুনি এটা কথাও মনত ৰাখিব যে যি 55,000 বিঘা মাটি উচ্ছেদ হৈছে তাৰ কিন্তু 49,000 বিঘা মাটি জনজাতীয় ভূমি গতিকে এই ক্ষেত্ৰত এখিনিও মন কৰিবলগীয়া কেৱল তেওঁলোকে যেটো মানে তেওঁলোকৰ এটা টেগ লাইন আনে যে বাংলাদেশী মিয়া আৰু সেইখিনিক উচ্ছেদ কৰাৰ নামত তেওঁলোকে যি ধৰণৰ মানে আজি নিৰ্বাচনৰ আগত তেওঁলোকে যি ধৰণৰ এটা তৎপৰতা দেখুৱাইছে সেইটোত নিশ্চয় তেওঁলোকৰ কিবা নিশ্চয় আমি ভাবিবলৈ বাধ্য হৈছো যে তেওঁলোকে নিৰ্বাচনী মানে ভোটৰ অংকৰ কথা কৈছে ভোটৰ অংকৰ কথা কওঁতে আমি ৰকিবুল হুছেইনৰ প্ৰসংগ আনিম আপোনাৰ কাষলৈ কিছু সময়ৰ পাছতে আদিংগিৰিত এজন কংগ্ৰেছ নেতাৰ প্ৰসংগ আহিছে কাউন্সিলৰ তেওঁৰ কথা আনিম আমি কিছু সময়ৰ পাছত অনিতা দেৱী ডাঙৰীয়ানীৰ বাবে কিন্তু তাৰ পূৰ্বে মই যাব বিচাৰিছো আমাৰ বিধায়ক বিজেপিৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া কাষলৈ ঠাকুৰীয়া ডাঙৰীয়া এনআৰচিৰ পুনৰীক্ষণৰ প্ৰসংগও আহি আছে য'ত 19 লাখ অবৈধ বাংলাদেশীৰ কথা উত্থাপন হৈ আছে বিজেপি চৰকাৰ ইমান বছৰ শাসনত আছে যদি এই 19 লাখ অবৈধ বাংলাদেশী বুলি যাক সাধাৰণতে কোৱা হৈছে তেওঁলোকৰ বিতৰণৰ কাৰণে আজিলৈকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থকাৰ পাছতো কিয় অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে উদ্যোগ গ্ৰহণ নকৰিলে এতিয়া বাৰু বাংলাদেশৰ পৰিস্থিতি বৰ এটা ভাল নহয় অন্তৰ্বৰ্তীকালীন চৰকাৰ কিন্তু শেখ হাছিনাৰ সৈতেতো আমাৰ সম্পৰ্ক ভাল আছিল তেতিয়াই কিয় বিজেপিয়ে ব্যৱস্থা নললে উচ্চতম ন্যায়ালয়টো কৈ থৈ দিছিল যে এই সকলক বিতৰণ কৰক বিদেশী প্ৰত্যৰ্পণ চুক্তি স্বাক্ষৰ কৰক কিয় কৰা নহল হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া কথাটো এনেকুৱা ধৰণৰ প্ৰাঞ্জল যে আমাৰ এনআৰচি আপডেটৰ ইনিচিয়েটিভ আমাৰ বিজেপি চৰকাৰখনে লৈছিলে যাতে এখন এনআৰচি আপডেট কৰি পেলাই আমি প্ৰকৃতাৰ্থত যিখিনি ভাৰতীয় মানুহ তেওঁলোকক আমি বাছি ল'ব পাৰো আৰু যিখিনি আমি যিখিনি বিদেশী আছে তেওঁলোকক আমি চিনাক্ত কৰি দিব পাৰো আমাৰ এনআৰচি প্ৰক্ৰিয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কেন্দ্ৰত যেতিয়া আহিলে তেতিয়া ইনিচিয়েটিভ লৈছিলে আৰু এনআৰচি অসমত সেইদৰে এনআৰচি প্ৰক্ৰিয়াটো আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত ত্বৰান্বিত হৈছিলে আৰু এনআৰচি প্ৰক্ৰিয়া বহুখিনি আগবাঢ়ি গৈছিলে যাৰ ফলত নেকি এনআৰচিৰ ড্ৰাফ্ট পৰ্যন্ত এনআৰচিৰ পাব্লিছ হৈছিলে কিন্তু এই ড্ৰাফ্টখনত দেখা গ'ল যে বহুতো সন্দেহযুক্ত মানুহো এই ড্ৰাফ্টখনত অন্তৰ্ভুক্ত হৈ থাকিলে টেকনিক্যাল কি ডিফিকাল্টি আছিল বা কি প্ৰব্লেম হৈছিলে এইখিনি বেলেগ কথা কিন্তু কথাটো একচুৱেল ফেক্টটো যে আমি দেখিলো আমাৰ বহুতে সকলে প্ৰত্যক্ষ কৰিছে যে তাত সন্দেহযুক্ত নাগৰিকৰ নাম তাত সেইখিনি আমি জানো ডাঙৰীয়া মই সেইটো কথাই কৈছো সেইখিনি আমি জনা কথা কিন্তু কথাটো হ'ল যে সন্দেহযুক্ত বুলি কোৱা হৈছে যাক মই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া কৈছো যে আজি এনআৰচি আপডেটৰ জৰিয়তে কিন্তু মূল কথাটো হ'ল উচ্চতম ন্যায়ালয়টো কৈ থৈ দিছিল বাংলাদেশৰ লগত বিদেশী প্ৰত্যৰ্পণ চুক্তি কৰক কেন্দ্ৰীয় চৰকাৰকতো কৈ থৈ দিছিল কিয় ভাৰতীয় জনতা পাৰ্টিয়ে বিদেশী প্ৰত্যৰ্পণ চুক্তি নকৰিলে শেখ হাছিনা থকাৰ সময়তে প্ৰাঞ্জল এইটো ৰিলেটেড হয় মই যিখিনি কথা কৈ আছো তাৰে উত্তৰৰ ৰিলেটেড হয় নিশ্চয় আজি এনআৰচি আপডেট প্ৰক্ৰিয়াটো আমাৰ সদিচ্ছা আছিল যে বাংলাদেশী চিনাক্তকৰণ কৰিব লাগে অবৈধ বিদেশী চিনাক্তকৰণ কৰিব লাগে আৰু তেওঁলোকক পঠাব লাগে এতিয়া এনআৰচি প্ৰক্ৰিয়াটোতে দেখা গ'ল যে লাষ্টত যেতিয়া ফাইনেল ড্ৰাফ্ট হ'ল তেতিয়া দেখা গ'ল যে তাত লাখ লাখ অবৈধ ব্যক্তি তাত সোমাই থাকিলে আৰু যাৰ ফলত নেকি আমি বিজেপিয়ে আল্টিমেটলি পিছত বিৰোধিতা কৰিব লগাত পৰিলে যে এনআৰচিখন আমি মানি নল'ব নোৱাৰো যিখন যেহেতু শুদ্ধ নহয় আৰু কিয়নো আমাৰ এটা লক্ষ্য উদ্দেশ্য এটা আছিলে যে যিদৰে আজি অবৈধ অনুপ্ৰৱেশকাৰীৰ যিদৰে আছিলে কংগ্ৰেছৰ সময়ত যথেষ্টভাৱে আছিলে সেইটো কিদৰে তাক সলভ কৰিব পাৰি সেইটো এটা আমাৰ প্ৰধান লক্ষ্য উদ্দেশ্য আছিলে আৰু নিশ্চয়কৈ
এতিয়া কিন্তু লক্ষ্য উদ্দেশ্য আছিল বুজি পাইছো ঠাকুৰীয়া ডাঙৰীয়া মানে প্ৰশ্নটো আছিল সেইটোৱেই যে কিয় চুক্তিখন স্বাক্ষৰ নহ'ল কিয় বিদেশী প্ৰত্যৰ্পণ কৰা নহ'ল আমি বুজি পাইছো ডাঙৰীয়া আহিম আপোনাৰ কাষলৈ আকৌ আহিম বিভিন্ন ধৰণে পদক্ষেপ লৈছে আপুনি দেখিছে হয় আমি দেখিছো আৰু সেইকাৰণে খিলঞ্জীয়া দল সংগঠনে আপোনালোকৰ পদক্ষেপক আদৰণি জনাইছে আপোনালোকে যেনেধৰণে উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীয়ে এই উচ্ছেদৰ যি ভূমিকা লৈছে সেয়া অসম চুক্তিৰ মতে হোৱা বুলিও বিভিন্নজনে কৈছে সেইকাৰণে অসম চুক্তিৰ 10 নম্বৰ দফাটো আমি আনিছো কিন্তু এওঁলোকে ক'বলৈ যে সুযোগ পাই আছে ডাঙৰীয়া এওঁলোকে বাৰে বাৰে ক'বলৈ পাই আছে সুযোগ যে আমি যদি অবৈধ বাংলাদেশী হয় বিতৰণ কিয় কৰি নিদিয়ে এই গোটেইবিলাক অবৈধ বেদখলকাৰীৰ উচ্ছেদ আৰু লগতে বাংলাদেশী চিনাক্তকৰণ এই গোটেইখিনিয়ে কিন্তু আমাৰ অসমৰ সুৰক্ষাৰ লগত জড়িত নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা পদক্ষেপ গ্ৰহণ কৰিছে যে এটা সময়ত যিদৰে এটা ৰাজনৈতিক পাৰ্টীয়ে ভোট বেংক হিচাপে কিছুমান মানুহক আনিছিলে আৰু য'তে ত'তে বহাইছিলে সত্তৰ মাটি পৰ্যন্ত য'তেকে অসমীয়া সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰে এই সত্ৰবিলাকে এই সত্ৰৰ মাটিক বেদখল কৰিবৰ কাৰণে উচতনি দিয়া হৈছিল আৰু তাত নিশ্চয় এই কঠোৰ সিদ্ধান্তক আদৰণি জনাইছো আমি নিশ্চয় ডাঙৰীয়া কিন্তু প্ৰশ্ন বহুকেইটা আছে মই আহিম আপোনাৰ কাষলৈ সত্ৰৰ 15,000 বিঘা মাটি দখল হৈছে ডাঙৰীয়া এইটো কম কথা নহয় হয় স্বাভাৱিকতে আহিম আপোনাৰ কাষলৈ মই বিশ্লেষক জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কাষলৈ যাব লাগিব জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া মুঠতে এটা কথা আমি কথাবোৰ চালেবেৰে কোবাই এনেই কৈ দিলেও নহ'ব ইয়াত আমি ইয়াৰ পুংখানুপুংখ বিশ্লেষণ বিচাৰো সদায় আৰু আপুনি এজন বিশ্লেষক যিয়ে পুংখানুপুংখ বিশ্লেষণ দিয়ে সময়ত দি আহিছে এই যিটো জটিল অৱস্থা বৰ্তমান যি উচ্ছেদ চলি আছে মন কৰক ইয়াত ৰকিবুল হুছেইনৰ প্ৰসংগ আহিছে অভিযোগ আহিছে যে সামগ্ৰীত সন্দেহজনক লোকৰ অবাধ বেদখল হৈছে তাত সামগ্ৰীত ভোট বেংকৰ স্বাৰ্থত ৰকিবুল হুছেইনে প্ৰায় 18,000 পৰিয়ালক চৰকাৰী ভূমি দখল কৰিবলৈ প্ৰৰোচিত কৰাৰ অভিযোগ আছে আন দল সংগঠনে সেই অভিযোগবোৰ আনিছে এইবোৰ কম কথা নহয় আদিংগিৰিত কোনোবা এজন ভূপেন ঠাকুৰীয়া নামৰ কংগ্ৰেছৰ কাউন্সিলৰে ৰেচন কাৰ্ড দি দিছে এইবোৰতো কম কথা নহয় জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া হয় এইবোৰ অত্যন্ত এটা ভয়াবহ কথা আৰু যিবিলাক তথ্য আহিছে এতিয়া মই তাত যোগ দিব খুজিছো আপুনি দিয়া গুৰুত্বপূৰ্ণ যিবিলাক তথ্য তাত মই যোগ দিব খুজিছো অকল কলিয়াবৰ সমষ্টিতেই নহয় এটা সময় আছিলে সৰুপথাৰ সমষ্টিতেও নগাঁৱৰ পৰা নি পেলাই মিয়া তাত বহুৱা হৈছিলে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া বন মন্ত্ৰী আছিলে সমষ্টিৰ পিছত সমষ্টিৰ যিটো এটা আগ্ৰাসন আৰু ৰাজনৈতিক নক্সাখন সলাই পেলোৱা যিটো পৰিক্ৰমা আৰম্ভ হ'ল এটা হ'ল বিদেশী অনুপ্ৰৱেশৰ ফলত আমাৰ জনগাঁথনি সলনি হৈ পৰিল আমাৰ মানুহ কেইবাখনো জিলাত সংখ্যা লঘু হৈ পৰিল আৰু তাৰ পিছত আমাৰ খিলঞ্জীয়া মানুহৰ মাটি বেদখল হ'ল আজি এটা নেৰেটিভ দি থকা হয় মই সেই নেৰেটিভটো আজি তথ্যৰ ভিত্তিৰে আজি ডিবাংক কৰিব খুজিছো কৈ থকা হৈছে যে ব্ৰহ্মপুত্ৰৰ বহুত গৰাখনীয়াত জাহ গৈছে হয় এইটো সঁচা কথা ব্ৰহ্মপুত্ৰৰ বুকুত আমাৰ বহুত গাঁও জাহ গৈছে তাৰ ভিতৰত মিচিং গাঁও জাহ গৈছে আন জনজাতি মানুহৰ গাঁও জাহ গৈছে ধেমাজিত বা আন ঠাইত গৈছে কিন্তু এতিয়া তথ্যটো হ'ল যি নেৰেটিভ এটা দি থাকিব বিচাৰে এছাম তথাকথিত ধৰ্ম নিৰপেক্ষ দল সংগঠনে যে এই মানুহখিনিৰ পমুৱা মুছলমান মানুহখিনিৰ আজি ব্ৰহ্মপুত্ৰৰ মাটি জাহ যোৱাৰ কাৰণে বেলেগত গৈছে বুলি মই এটা ফেক্ট আজি দিব খুজিছো মই মানি লৈছো মই 1 ছেকেণ্ডৰ কাৰণে তেওঁলোকে কোৱা সম্পূৰ্ণ তথ্য মানি ললো যে 4 লাখ মাটি গৰাখনীয়াত জাহ গৈছে কিন্তু বেদখল হৈছে 63 লক্ষ বিঘা ভূমি আপুনি ইতিমধ্যে কৈছে সত্ৰৰ মাটি মন্দিৰৰ মাটি একো বাদ পৰা নাই গতিকে এই বেদখল কিয় প্ৰশ্নটো এইটো সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে এই বনাঞ্চলৰ ভূমি বেদখল সত্ৰৰ মাটি বেদখল এবোৰ মুক্ত হ'ব লাগিব সঠিক সংখ্যাটো ডাঙৰীয়া 63,58,758 বিঘা 63,58,758 বিঘা এক্স্যাক্টলি গতিকে চাওক আপুনি হয় গতিকে আপুনি চাওক তথ্যটো গতিকে এই 4 লাখৰ তথ্যত এই 4 লাখৰ ভিতৰত যি মাটি গৰাখহনীয়াত জাহ গৈছে তাৰ ভিতৰত আমাৰ মিচিং ভাইসকলো আছে আহোম ভাইসকলো আছে কলিতা ভাইসকলো আছে গতিকে এই তথ্যটো মানি ললেও আপোনাৰ তেওঁলোকৰ যিটো আপোনাৰ ফলছ নেৰেটিভ সেই ফলছ নেৰেটিভটো ৰাইজৰ সন্মুখত আহি পৰে আজি বেদখল এনেকুৱা এটা পৰ্যায় পাইছে নামনি অসম ভৰ্তি হৈ যোৱাৰ পিছত উজনি সমষ্টি সমৰীয়া চকুত পৰিছে আজি বিহপুৰীয়া সমষ্টিৰ তথ্য মোৰ হাতত আহি পৰিছে বিহপুৰীয়া সমষ্টিৰ মৰনৈ গ্ৰেজিং চিচাপথাৰ দলঙৰ ওচৰত কেয়ামৰাত হাউকুচি নাৰায়ণপুৰত কাচিকটা বাগানত আপোনাৰ শ বিঘা ভূমি বেদখলৰ তথ্য আহি পৰিছে আমাৰ হাতত কি ভয়াবহ তথ্য ৰাইজৰ সন্মুখত এই কথাবোৰ অহা নাছিল আগতে আমি ভাবি আছিলো যে গোৱালপাৰা বৰপেটাতে বেদখল হৈছে কি নীৰৱে কি ধৰণে উজনি অসমত আগ্ৰাসন হৈছে এই কথাবিলাকে গোটেই ছবিটো আমাৰ সন্মুখত দাঙি ধৰে সৰুপথাৰ সমষ্টিৰ কথা
আজি চকুত সন্মুখত আহিছে এতিয়া লক্ষীমপুৰ সমষ্টিৰ কথা আহিছে আপুনি জানি আচৰিত হ'ব এতিয়া চাহ বাগানত এতিয়া হাজাৰ হাজাৰ পূৰ্ববংগীয় মুছলমান সোমাই গৈছে এতিয়া পৰিস্থিতি কেনেকুৱা ভয়াৱহ আৰু সেই পূৰ্ববংগীয় মুছলমানসকলক লৈ ৰাজনীতি কৰি আছে সেইটো দুৰ্ভাগ্যজনক নিশ্চয় জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া থাকিব আমাৰ সৈতে আপুনি যিহেতু ইয়াত জনগাঁথনি সলনি কৰি ভোটৰ ওপৰত প্ৰতিনিধি নিৰ্বাচনৰ ওপৰত এতিয়া প্ৰভাৱ পেলোৱাৰ অংক আহি পৰিছে সেইকাৰণে এই কথাখিনি আমি আনিছোঁ আৰু খিলঞ্জীয়াৰ অধিকাৰ আমি পুনৰ কওঁ অসম চুক্তিমতে খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰাটোহে মূল কথা মই অনিতা দেৱী ডাঙৰীয়ানীৰ কাষলৈ পুনৰ আহিম ডাঙৰীয়ানী মই যিটো ক'লোঁ এতিয়া ৰকিবুল হুছেইনৰ প্ৰসংগত যিটো চামগুৰিত অভিযোগ উত্থাপন হৈছে ভোট বেংকৰ স্বাৰ্থতে প্ৰায় 18,000 পৰিয়ালক চামগুৰিত সংস্থাপিত কৰাৰ অভিযোগ আছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে চামগুৰিৰ সত্ৰ বিল চৰণীয়া পথাৰৰ লগতে কলেজলৈ আবণ্টন দিয়া ভূমিটো হেনচকু পৰিছে সন্দেহজনক লোকৰ এইফালে গুৱাহাটীৰ আপোনাৰ আদিংগিৰিত যিজন ভূপেন ঠাকুৰীয়া পোনপটীয়াকৈ মই নাম কৈ দিছোঁ আমাৰ সাংবাদিকে সংগ্ৰহ কৰি আনিছে তথ্যবোৰ এজন কাউন্সিলৰ কংগ্ৰেছৰ তেওঁ ৰেচন কাৰ্ড পৰ্যন্ত দি দিছিল আদিংগিৰিৰ সেই সূৰ্য পাহাৰত থকা লোকসকলক এই চক্ৰান্তবোৰ এই মাজত কোনোবাই দালালিটো কিয় কৰি থাকে বাৰু চাওক অবৈধ দখলকাৰী পক্ষত আমি কেতিয়াও নাই কিন্তু এই নেতাসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে নেতাসকলৰ বিৰুদ্ধে যি অভিযোগ আছে সেই অভিযোগৰ সত্যাসত্য প্ৰমাণো ওলোৱা নাই গতিকে অভিযোগটো আনিব পাৰে কিন্তু তাৰ সত্যতাটো থাকিব লাগিব তাই সত্যতা নিৰূপণ কৰাৰ আগতে মই কোনো মন্তব্য দিয়া পক্ষপাতি মই নহয় যিহেতু ইয়াৰ এই বিষয়ে আমাৰ আলোচনাও হোৱা নাই সেইটো পক্ষপাতি মই নহয় গতিকে অবৈধ বেদখলকাৰীৰ পক্ষত আমি কেতিয়াও নাই যদিহে আজি এই বিজেপি শাসনত থকা 10টা বছৰ হ'ল এই 10টা বছৰত ইমানখিনি মিয়াৰ দপদপনি কেলে কাৰণ কিয় তেওঁলোকে মূল ইস্যুটোৱে আছিল তেওঁলোকে এইবোৰৰ হেৰিতে বাংলাদেশী বিতৰণ তেওঁলোকৰ মূল ইস্যু আছিলে কিন্তু তেওঁলোকৰ শাসন আজি 10 বছৰ হ'ল এইটো পাহৰিলে নহ'ব অনবৰত কংগ্ৰেছ কৰি থাকিলেও নহ'ব এইখিনি সময়তে তেওঁলোকে ইমান দিন কিয় চকুমুদ দি আছিলে ইমান দিনে তেওঁলোকে কি কৰি আছিলে কিয় এইবোৰত একো পদক্ষেপ ল'ব পৰা নাই তেওঁলোকে সেইটোহে মূল প্ৰশ্ন এতিয়া পদক্ষেপ লোৱাটো কি বুলি ক'ব এতিয়া পদক্ষেপ লোৱাটো যদি অবৈধ বেদখলকাৰী হয় তেনেহ'লে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মানি পেলাই উচ্ছেদক আমি সমৰ্থন জনাওঁ আমি একেমুখে স্বীকাৰ কৰোঁ হয় অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব তেওঁলোকেতো হাইকোৰ্টৰ নিৰ্দেশ মানি কামবোৰ কৰি আছে বুলি কৈ আছে হাইকোৰ্টৰ নিৰ্দেশ মানিছে কিন্তু এই গোৱালপাৰাত আপোনাৰ তেওঁলোকক ৰখাইছে উচ্চতম ন্যায়ালয়ে তেওঁলোকক মানে বাধা দিছে যে এইটো তেওঁলোকে মানি পেলাই কামখিনি কৰা নাই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া কি প্ৰত্যুত্তৰ হ'ব আপোনাৰ উচ্চতম ন্যায়ালয়ে কৈছে যে নিয়ম মানি কৰা নাই কামবোৰ গোৱালপাৰাৰ পাইকানত কথাটো এনেকুৱা ধৰণৰ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এজে হ'ল অসমখন সুৰক্ষিত কৰাৰ কাৰণে আজি যত যে উচ্ছেদ প্ৰক্ৰিয়া চলি আছে অসম সুৰক্ষিত অসমৰ ভূমিপুত্ৰসকলক সুৰক্ষিত অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰাৰ কাৰণে এইখিনি কাম কৰি আছে আজি যিদৰে বনাঞ্চল বিলাকো আজি অবৈধ নাগৰিকৰ অগ্ৰাসন ঘটিছে ভিজিআৰত আছে পিজিআৰত আছে জলাতকৰ মাটি আছে সকলোতে আজি অবৈধ ব্যক্তিসকলক এটা সময়ত এটা ৰাজনৈতিক দলে বহাইছিলে ভোটৰ বেংক হিচাপে আৰু দেখা যায় যে এতিয়া যেতিয়া উচ্ছেদ প্ৰক্ৰিয়া চলোৱা যায় এই উচ্ছেদ প্ৰক্ৰিয়াৰ সময়তো বহুতো কংগ্ৰেছৰ নেতাই যাই পেলাই সেই উচ্ছেদ কৰা মানুহবিলাকৰ ঘৰ পায় আৰু তেওঁলোকক বেলেগভাৱে ইনষ্টিগেট কৰে আজি কংগ্ৰেছৰ এইমাত্ৰ আমাৰ কংগ্ৰেছৰ মুখপাত্ৰ বাইদেউজনীয়ে ক'লে যে তেওঁলোকে সমৰ্থন নকৰে মানে তেওঁলোকে সমৰ্থন কৰে উচ্ছেদ কৰাটো কিন্তু কথাটো তেওঁলোকৰ নেতা বহুত এইদিনা বহুত তেওঁলোকৰ জ্যেষ্ঠ নেতাবিলাকে কৈ আছে যে উচ্ছেদটো হ'ব নালাগে বহুতো তেওঁলোকে কংগ্ৰেছৰ নেতা জ্যেষ্ঠ নেতা এমএলএ বিধায়কবিলাকেতো কি কৰিছে আপোনালোকে দেখিছে ইতিমধ্যে বহুবিলাক বিধায়ক গোৱালপাৰাতো বহুতকেইজন বিধায়কে কি কৰি আছে জানে কিন্তু এই কথাটো তেওঁলোকে স্বীকাৰ কৰাটো উচিত যে এটা সময়ত এই মানুহবিলাকক তেওঁলোকে বনাঞ্চলেই হওক বা জলাতকৰ মাটি সত্ৰ মাটিও ইনষ্টিগেট কৰি বহাইছিলে যাতে তেওঁলোকে ভোট বেংক হিচাপে তেওঁলোকক ব্যৱহাৰ কৰিব পাৰে ইতিমধ্যে অসমৰ জনতাই কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই পদক্ষেপক বহুখিনি প্ৰশংসা কৰিছে আৰু লগতে অসমৰ খিলঞ্জীয়া মানুহ সকলোখিনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই পদক্ষেপৰ লগত আছে আৰু পদক্ষেপত সহযোগিতা কৰিছে আৰু নিশ্চয়কৈ মই ভাবো যে যিদৰে উচ্চতম ন্যায়ালয়ে যিটো কথা কৈছে সেইটোক লৈ আপুনি কি ক'ব ঠাকুৰীয়া ডাঙৰীয়া নিশ্চয়কৈ উচ্চতম ন্যায়ালয়ৰ যিখিনি কথা যে আজি উচ্চতম ন্যায়ালয়ে য'ত যি ধৰণে তেওঁলোকে নিৰ্দেশনা দিব সেইমতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু আমি এটা কথা লক্ষ্য ৰাখিব লাগিব 2016 চনত ভাৰতীয় জনতা পাৰ্টি যেতিয়া চৰকাৰ আহিছে
তেতিয়াৰ পৰা সত্ৰৰ মাটি বেদখলৰ কাৰ্য আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2021 চনত যেতিয়া মুখ্যমন্ত্ৰী হ'ল মই উদাহৰণ দিওঁ আমাৰ পলাকবাৰী সমষ্টি মই য'ত বহি আছো এতিয়া এই বহি আছাৰ ইয়াৰ পৰা মাত্ৰ 3-4 কিলোমিটাৰ যাব লাগে মই য'ত এতিয়া বহি আছো ইয়াৰ পৰা 3-4 কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় 3000ৰো অধিক মাটি সন্দেহযুক্ত নাগৰিকে বেদখল কৰি থৈছিলে আৰু 2021 চনত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হয় এই 3000 বিঘা আমি 3 দিনত আমি উচ্ছেদ কৰিবলৈ আমি সক্ষম হৈছো আৰু এতিয়া দেখা গৈছে যে তাত এতিয়া ডাঙৰীয়া এওঁলোকৰ ভোটাধিকাৰ কৰ্তন হ'ব নেকি মুখ্যমন্ত্ৰী কোৱাৰ ধৰণে ঠাকুৰীয়া ডাঙৰীয়া আপোনালোকে উচ্ছেদ কৰিছে উচ্ছেদিত লোকসকলক দেখিছো এওঁলোকৰ ভোটাধিকাৰ এতিয়া কৰ্তন হ'ব নেকি হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া কোৱা হৈছে যে এওঁলোকৰ ভোটাধিকাৰো আপোনালোকে কৰ্তন কৰি দিব তাতে আমি মই এইটো ক'ব নোৱাৰো যে 100% যিখিনি মানুহ আছে দুই এজন হয়তো ভোটাধিকাৰ থকা মানুহ থাকিব পাৰে কিন্তু বহুখিনি মেজৰ সংখ্যক ব্যক্তি সন্দেহযুক্ত ব্যক্তি হয় আৰু যিখিনি নেকি ভোটাৰ কিয়নো আল্টিমেটলি এইটো ইনভেষ্টিগেশ্যন চলি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা পদক্ষেপ ল'ব দিছে ইতিমধ্যে যে যিবিলাকৰ ইয়াতে অবৈধভাৱে তেওঁলোকে ভোটাৰ লিষ্টত নাম সোমাইছে তেওঁলোকৰ ভোটাৰ লিষ্টৰ পৰা নাম পৰ্যন্ত কৰ্তন কৰা হ'ব এনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছে নিশ্চয় মই ARDFৰ কাষলৈ আহিছোঁ ARDFৰ প্ৰতিনিধি মেহদী হাছান খান ডাঙৰীয়া তেওঁলোকে কৈছে ভোটাৰ লিষ্টবোৰ বিচাৰি তাৰ পৰা কৰ্তন কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু ভালদৰে পৰীক্ষা কৰা হ'ব বুলি কৈছে যদি কৰ্তন হৈ যায় তেওঁলোকেতো পোনপটীয়াকৈ ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব মোক ক'ব দিয়ক ভোটাধিকাৰটো হৈছে এটা সংবিধান প্ৰদত্ত অধিকাৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হওক নাইবা আন কোনো এই ধৰণৰ এক্সিকিউটিভে এই ধৰণৰ ডিচিশ্যন ল'ব নোৱাৰে তেওঁলোকে ভোটাধিকাৰ কৰ্তন কৰাৰ কথা কৈছে তেওঁলোকে কৈছে যে উচ্ছেদিত লোকসকল যি ঠাইত আছিল সেই স্থানৰ পৰা তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰিলে তেওঁলোকে কোন ঠাইত গৈ ভোট প্ৰদান কৰিব তেওঁলোকতো এই দেশৰ নাগৰিক তেওঁলোককতো এই কথা কোৱা হোৱা নাই যে তেওঁলোক এই দেশৰ নাগৰিক নহয় যদি এই দেশৰ নাগৰিক হয় নিশ্চিতভাৱে তেওঁলোকৰ ভোট প্ৰদান কৰাৰ অধিকাৰ থাকিব লাগিব এই গোটেই সামগ্ৰিক যি পৰিকল্পনাটো চলিছে এই পৰিকল্পনাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া শাসনভাৰ লোৱাৰে পৰাই চলি আছে আজি আপোনালোকে কৈ আছে যে ৰাজনৈতিক নক্সা পৰিৱৰ্তন হৈ গৈছে যি সমষ্টি যি পুনৰ্নিৰ্ধাৰণ হৈছে সমষ্টি পুনৰ্নিৰ্ধাৰণ হোৱাৰ ফলত অসমৰ সংখ্যালঘুসকলক 22টা সমষ্টিত সীমাবদ্ধ কৰি দিয়া হৈছে এটা ৰাজনৈতিকভাৱে সত্য কথা তাৰপিছত যি সময়ত এটা সময়ত আছিল বিশেষকৈ 2021 চনৰ বিধানসভা নিৰ্বাচনকলৈকে অসমৰ 35ৰ পৰা 40টা বিধানসভা সমষ্টিৰ সংখ্যালঘুসকল নিৰ্ণায়ক শক্তি আছিল আজি সেই শক্তি হীৰাক পাই আহি 22টাত কৰিছে য'ত উজনি অসমত একোখন য'ত বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা 1,50,000 হৈছে নামনি অসমৰ প্ৰায় প্ৰতিখন বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় 3 লাখ হৈছে এয়াও এক বৈষম্য এতিয়া আপোনালোকৰ এই ধৰণৰ কথা আপোনালোকৰ এজেণ্ডা কি আপোনালোকে কি কৰিব সেইটো লাগে এটা ৰাজনৈতিক দল আমি চৰকাৰৰ এই ধৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে আমি উচ্চতম ন্যায়ালয়ত আমাৰ দলৰ নেতা হজৰত মোল্লা বদৰুদ্দিন আজমল চাহাবে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে তেওঁ ইতিমধ্যে কেইবাটা গোচৰ ৰুজু কৰিছে আৰু কালি যি গোৱালপাৰাৰ ক্ষেত্ৰত কালি যি শুনানি আছিল কালি শুনানিত যিটো আমি কণ্টেম্প পিটিশ্যন ফাইল কৰিছিলোঁ তাত দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু যি ডিভিজন বেঞ্চ আছিল তেওঁৰ লগত জাষ্টিছ কালি যি নিৰ্দেশনা প্ৰদান কৰিছে কালি নিৰ্দেশনাত প্ৰায় চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি গোৱালপাৰা জিলাৰ DC লৈ প্ৰত্যেকলৈ নটিচ ইছ্যু কৰিছে আৰু আমি আশাবাদী নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ৰ পৰা আমি এটা সুফল পাম মানে কি নটিচ ইছ্যু কৰিছে কি কৈছে নহয় তেওঁলোকক আমি কণ্টেম্প পিটিশ্যন ফাইল কৰিছিলোঁ যে সুপ্ৰিম কোৰ্টত এই বিষয়ত কিছু স্পেচিফিক গাইডলাইন আছিল গাইডলাইন এইটোতো একদম দেখ কথা যে এজন মানুহে যদি আপুনি দেশৰ সংবিধানৰ অনুচ্ছেদ 21 আৰ্টিকল 21ত ৰাইট টু লাইফ ৰাইট টু শেল্টাৰ এই গোটেইখিনি কথা আমাৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে আজি যিসকল উচ্ছেদিত নাগৰিক তেওঁলোকৰ যিসকল শিশু আছে যিসকল তেওঁলোককতো আজি আমি শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছোঁ যিটো আমাৰ আৰ্টিকল 21A সংবিধান প্ৰদত্ত অধিকাৰ মানে আপোনালোকে মানে সেইসকল বৈধ ভাৰতীয় নাগৰিকে হয় সেইসকল প্ৰত্যেকজনে বৈধ ভাৰতীয় নাগৰিক তেওঁলোকে যদি কেনেকৈ এইটো ডাঠি ক'ব পাৰিছে বাৰু মই আহিছোঁ কেনেকৈ ডাঠি ক'ব পৰা নাই মই কৈছোঁ তেওঁলোকৰ প্ৰত্যেকে তেওঁলোকে হয় মই কৈছোঁ যে তেওঁলোক মই মাজত কৈছোঁ যে এই যে বাংলাদেশী ইছ্যুটো আজি আমাৰ 40টা বছৰ পাৰ হৈছে যি ছাত্ৰসকল আজি ৰাজপথত ওলাই আহিছিলে কোনো ধৰণৰ ৰাজনৈতিক উদ্দেশ্যত অহা নাছিলে সেইটো এটা জাতীয় অধিকাৰ জাতীয় চেতনা আৰু নিজৰ ৰাজ্যখনৰ সুৰক্ষাৰ বাবে আৰু খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্তৰ বাবে গতিকে এখন ৰাজ্য সুন্দৰ কৰিবলৈ আপুনি নিজৰ ঘৰখনতে বা আনৰ মানুহবিলাকক ভৰাই ৰাখিব পাৰে নেকি তেনেকুৱা ধৰণৰ এটা কথা ৰাজ্যখনো আমাৰ ঘৰ এখন আমাৰ নিজৰ ঠাই গতিকে নিজৰ ঠাইত সকলো
সকলো দেশৰ প্ৰত্যেক দেশতে মানে নাগৰিকত্বৰ লগত এটা সাংঘাতিক ধৰণৰ আইন আছে আৰু সেইটো সুন্দৰভাৱে পালন কৰা হয় আমাৰ যেহেতু বাংলাদেশীবিলাক আহিছিলে কোনো এই লোকসকল যদি বিদেশী হয় দেশৰ সম্পূৰ্ণ ন্যায় ব্যৱস্থা তেওঁ কিবা এটা ক'ব বিচাৰে এই লোকসকল যদি বিদেশী হয় এই লোকসকল যদি এই দেশৰ এই ৰাষ্ট্ৰৰ নাগৰিক হয় তেওঁলোকক উচ্ছেদ কৰিব নালাগে তেওঁলোকক উপযুক্ত প্ৰক্ৰিয়াৰে তেওঁলোকক বিদেশী বিতৰণ প্ৰক্ৰিয়াৰ আঁৰত তেওঁলোকক বিতৰণ কৰিব লাগে তাৰ বাবে কেনে ধৰণৰ কনসেপ্ট আছে পুৰবী তালুকদাৰ ডাঙৰীয়া নি এতিয়া বিতৰণৰ কথাটো আহিলে তেওঁলোক বিদেশী হয় নেকি তেওঁলোক এজন মানুহ বিদেশী নহয় তাৰে গোৱালপাৰাত যিখিনি মানুহ উচ্ছেদিত হৈছে তেওঁলোকক মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তেওঁলোকে ডিচিৰ তাত এপ্লিকেশ্যন দিয়ক গোৱালপাৰাত যিখিনি মানুহ উচ্ছেদিত হৈছে গোৱালপাৰাত ডিচিয়ে অলৰেডি এপ্লিকেশ্যন লৈছে তেওঁলোকক ভূমিৰ পট্টন দিবলৈ হাছিলাবিলৰ 642 ঘৰ মানুহৰ কাৰণে গোৱালপাৰাত ডিচিয়ে তেওঁলোকক নতুনকৈ ভূমিৰ পট্টা দিবলৈ বা তেওঁলোকক ভূমি আবণ্টন দিবলৈ অন্য স্থানত সংস্থাপিত কৰিবলৈ গোৱালপাৰাত ডিচিয়ে ইতিমধ্যে আবেদন গ্ৰহণ কৰিছে তেওঁলোক এজন মানুহ বিদেশী নহয় এই নেৰেটিভটো মুখ্যমন্ত্ৰী সন্দেহযুক্ত বুলি কৈ আছে এতিয়ালৈকে মুখ্যমন্ত্ৰী এটা পলিটিকেল নেৰেটিভ মুখ্যমন্ত্ৰী এটা পলিটিকেল নেৰেটিভ ক্ৰিয়েট কৰা আপোনাৰ কংগ্ৰেছে এটা সুদীৰ্ঘ মানে প্ৰশাসনৰ কালত তেওঁলোকে ভোট বেংক সৃষ্টি কৰিছিলে হেতুৰ সত্যতা দেশৰ প্ৰান্তে প্ৰান্তে সকলোৱে জানে আৰু এই ভোট বেংক সৃষ্টি কৰোতে দলটোৱেটো বিদেশী বিতৰণৰ নামতে আপোনালোকে ৰাজপাটত যেতিয়া বহিলে তাৰ পিছতটো আপোনালোকক ৰাইজে সুযোগ দিছিলে ৰাইজে সুযোগ দিছিলে এইটো এটা আপোনালোকে যেতিয়া শাসনত আহিলে অহাৰ পিছত আকৌ কংগ্ৰেছক কিয় ৰাইজে আকৌ হিলদল দি পেলাই মাৰি পেলাই ভোট দি পেলাই কিয় কংগ্ৰেছক বহুত কথা আনিলে ইয়াৰ মাজতে আপোনালোকৰ গাটো দুখ আছে ছাত্ৰসকল যেতিয়া আহিছিলে তেওঁলোকক কংগ্ৰেছ যিখন আমাৰ ৰাষ্ট্ৰীয় চৰকাৰ আছিলে কোনো ধৰণৰ সহযোগিতা কৰা নাছিলে তেওঁলোকক ওলোটাকে বান্ধিবলৈ চেষ্টা কৰিছিলে আৰু এটা দীঘলীয়া পৰিক্ৰমাত গৈ পেলাই যেতিয়া আইএমডিটি আইন পৰ্যন্ত তেওঁলোকে মানে লাগু কৰিছিলে যাতে এই বহিৰাগতখিনিক আমি ৰাখি থব পাৰো আৰু সেইবোৰ ভোট বেংক আছিল আৰু তেওঁলোকক ভূমি পট্টাও সেইকাৰণে দিয়া হোৱা নাছিলে যে কিন্তু এতিয়া এওঁলোকক প্ৰমাণ কেনেকৈ কৰিম জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া প্ৰমাণ কেনেকৈ কৰিম এতিয়া এওঁলোকেতো এআইডিএফে কৈ আছে তেওঁলোক বৈধ নাগৰিক হয় তেওঁলোকক গোৱালপাৰাত ভূমি পট্টা দিছে আয়ুক্তই এতিয়া প্ৰমাণ কেনেকৈ কৰিম বৰ্মন ডাঙৰীয়া সব এইটোতো এটা আইনী প্ৰক্ৰিয়াৰে হ'ব কিন্তু আজিৰ তাৰিখৰ প্ৰয়োজনটো কি আমাৰ চাৰিওপিনে যি এখন যুদ্ধ জাপি দিয়া হৈছে খিলঞ্জীয়া জাতিসত্তাৰ ওপৰত এখন যুদ্ধ জাপি দিয়া হৈছে আজি গৈছে এতিয়া সুপ্ৰিম কোৰ্টত আইনৰ সুৰুঙা উলিয়াই লৈ পেলাই এতিয়া সেইটো স্থগিত ৰখাৰ পৰিকল্পনা চলিছে ফিল্ডত গৈ পেলাই তেওঁলোকে এক ধৰণৰ প্ৰতিৰোধ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে এক ধৰণৰ হিউ এণ্ড ক্ৰাই কোনোবা এটা ফৰিং এটা মাৰিলেও তেওঁলোকে গৈ পেলাই আল জাজিৰা পাইগৈ আমাৰ নেৰেটিভ ইমান শক্তিশালী নহয় তেওঁলোকে যাবলৈ বিশ্বত 50-55খন দেশ আছে আমাৰ এই অসম ভূমিত বাহিৰে কোনো ঠাই নাই আৰু পৰিস্থিতি এনেকুৱা পাইছে এতিয়া যে মা কামাখ্যাৰ নীলাচল পাহাৰ সেই মা কামাখ্যাটো এতিয়া বেদখল চলিছে কল্পনা কৰক কেনেকুৱা এক পৰ্যায়লৈকে আমাক ঠেলি দিয়া হৈছে জাতিসত্তাক ঠেলি দিয়া হৈছে আজি পমুৱা মুছলমানসকল কোনোবাই পলিটিকেল চিটিজেন হ'ব পাৰে কিন্তু তেওঁলোকে আজি পৰ্যন্ত কালচাৰেল চিটিজেনশ্বিপ নহয় ৰাষ্ট্ৰ কেৱল ৰাজনীতি বা ভূগোলে নহয় ৰাষ্ট্ৰ সংস্কৃতিও ৰাষ্ট্ৰ এই ৰাষ্ট্ৰীয়তাবাদৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ সৈতে তেওঁলোকে একাত্ম আজিলৈকে হ'ব পৰা নাই সেইটো গুৰুত্বপূৰ্ণ কথা লক্ষ্য কৰিবলগা কথা ভূপেন হাজৰিকাদেৱে কৈছিলে যে মাটিক মাতৃ বোলাসকল হে এই অসমীয়া হ'ব পাৰিব এই মাটিক বেদখল কৰা সকল অসমীয়া হ'ব নোৱাৰে গতিকে অসমৰ ক্ষুদ্ৰ জাতিসত্তা আমাৰ খিলঞ্জীয়া কিন্তু জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া চক্ৰাকাৰেতো এওঁলোক ঘূৰি থাকিব এতিয়া বৰ্মন ডাঙৰীয়া এতিয়া এওঁলোকক উচ্ছেদ কৰা হৈছে এটা স্থানৰ পৰা আন এটা স্থানলৈ তেওঁলোকে নিশাটোৰ ভিতৰতে কেনেকৈ গৈছে আমি দেখিছোঁ এতিয়াতো এওঁলোকে চক্ৰাকাৰে ঘূৰি থাকিব মানে অসমতেই অসমৰ বিভিন্ন প্ৰান্ততে এওঁলোকে ঘূৰি ঘূৰি মাটিবোৰ দখল কৰি থাকিব বা ক'ৰবাত থিতাপি লৈ থাকিব এওঁলোকতো অসমৰ পৰা ওলাই যোৱা নাই এতিয়ালৈকে উচ্ছেদিত লোকসকল সলিউশ্যনটো এইটো না মোৰ প্ৰস্তাৱটো এইটো এটা বহুতে কৈছে বিদেশলৈ খেদি পঠাবলগীয়া যিসকলে কৈ আছে তেওঁলোকে জানে যে বাংলাদেশলৈ খেদি পঠোৱা প্ৰক্ৰিয়াটো ইমান সহজ নহয় হলে প্ৰফুল্ল মহন্তও খেদিলে হয় গতিকে সহজ নহয় আমি জানো এটা কথাটো হ'ল বিদেশলৈ বাংলাদেশলৈ উভতাই পঠোৱা প্ৰক্ৰিয়াটো সহজ নহল বুলি আমি এতিয়া কি আমাৰ খিলঞ্জীয়া সমষ্টিবোৰ দখল কৰিব দিম নেকি উত্তৰ আমি দিব নোৱাৰো সমষ্টিৰ ভিতৰত সমষ্টি দখল কৰিব দিব নোৱাৰো তাৰ কাৰণে কি কৰিব লাগিব চৰ অঞ্চলবিলাকলৈকে তেওঁলোকক পুছবেক কৰিব লাগিব চৰ অঞ্চলত তেওঁলোক কনচেন্ট্ৰেট হৈ থাকক ভোটাধিকাৰ কৰ্তৰ ব্যৱস্থা কৰিব লাগিব আৰু লাহে লাহে আমি জনসংখ্যা নিয়ন্ত্ৰণ যিটো মূল কথা জনসংখ্যা নিয়ন্ত্ৰণ নকৰিলে বাকী প্ৰজেক্টবিলাক ফেইল হ'ব আমাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে মই কৈছোঁ যে যিবিলাক ঠাইত ফাৰ্টিলিটি ৰেট 4তকৈ বেছি আছে
তাত মেণ্ডেটৰিলি ষ্টেৰিলাইজেশ্যন প্ৰচেছটো আমি ষ্টাৰ্ট কৰিব লাগিব আৰু এটা কথা আজি এজন সন্মান নেতাই কৈছে এইমাত্ৰ যে আমাৰ ইয়াত জনসংখ্যা বহুত বেছি আমাৰ সমষ্টি কম আজি শিৱসাগৰ যোৰহাট উজনিত মানুহ কম কিন্তু সমষ্টি বেছি কথাটো চাওক এতিয়া শিৱসাগৰ ডিব্ৰুগড় যোৰহাট আদি খিলঞ্জীয়া ৰাইজে জনসংখ্যা নিয়ন্ত্ৰণ কৰিছে তাৰ কাৰণে আপুনি তেওঁলোকক কি পলিটিকেলি পানিছ কৰিব নেকি আজি আন কোনোবাই ধুবুৰীত মানকাছাৰত কোনোবাই আপোনাৰ হামপাছ আমাৰে 25 নীতিৰে সংখ্যা বৃদ্ধি কৰি আছে অনুপ্ৰৱেশৰ বিষয়টো আছেই অসামানুপাতিকভাৱে জনসংখ্যা বৃদ্ধি কৰি আছে কৰি পেলাই আমি কি শিৱসাগৰ দখল কৰিব দিম নেকি দখল কৰিব দিম নেকি কাঢ়ি ল'ব দিম নেকি খিলঞ্জীয়াক সেইকাৰণে সুৰক্ষা কবচ লাগিব খিলঞ্জীয়াক মই আকৌ কৈছো পজিটিভ ডিসক্ৰিমিনেশন ব্যৱস্থা লাগিব খিলঞ্জীয়া সমষ্টি 22টা কিয় আজি কেইটামান দশক আগলৈকে যাওক 12টা আছিল তেওঁলোকৰ সমষ্টি সংখ্যালঘু সমষ্টি মুছলমান তেওঁলোকতো সংখ্যালঘু বুলি ক'ব নালাগে এতিয়া ধুবুৰী নগাঁও দৰঙানি ক'ত সংখ্যালঘু তেওঁলোক এবছলিউট মেজৰিটি পমুৱা মুছলমান বুলি ক'ব লাগে এতিয়া কথাটো হৈছে আপোনাৰ গতিকে খিলঞ্জীয়া সুৰক্ষা কবচ লাগিব চৰকাৰক প্ৰস্তাৱ দিছো মই আকৌ কৈছো যে লাইন সিস্টেমৰ নিচিনা ব্যৱস্থা কৰক কৰি পেলাই যিবিলাক খিলঞ্জীয়া সমষ্টি 80% 90% সেইবিলাক সমষ্টিত পমুৱা মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰক এবছলিউটলি নিষিদ্ধ কৰি দিয়ক তাৰ কাৰণে লাগিলে আপোনালোকে যদি ল্যান্ড প্ৰটেকশ্যন ফোৰ্স বনাব লাগে ফোৰ্স গঠন কৰক পুলিচ প্ৰশাসন সকলো সজাগ কৰক সশস্ত্ৰ কৰক মুঠতে খিলঞ্জীয়া সুৰক্ষা কবচ লাগিব সেইটো মূল কথা মুঠতে জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ যিখিনি অধিকাৰ এওঁলোকৰ যিসকল তথাকথিত সংখ্যালঘু বুলি নকওঁ আমি তথাকথিত সন্দেহযুক্ত বুলি কৈছো আমি সন্দেহযুক্তসকলৰ সেই অধিকাৰটো কৰবাত নোহোৱা হ'লেই এওঁলোকৰ তেনেধৰণৰ কিছুমান ভোট বেংকৰ ৰাজনীতি বা আন কেতবোৰ চক্ৰৰ সৈতে জড়িত হোৱাৰ যিটো প্ৰৱণতা সেইটো দূৰ হ'ব নহয়নে আপুনি কি কয় পুৰবী তালুকদাৰ ডাঙৰীয়া আৰু কেইটামান কথা আছে মই এক ছেকেণ্ড সময় দিয়ক এক ছেকেণ্ড নিশ্চয় মই আহিম আপোনাৰ কাষলৈ আহিম আকৌ আহিম হয় আপোনাৰ কাষলৈ আকৌ আহিম মই পুৰবী তালুকদাৰ ডাঙৰীয়া নিকা হয় চাওক এইটো এটা ইমান এটা সেনসিটিভ ইস্যু বুলি কৈছো নহয় বহিৰাগত এইটো এটা গোটেই বিশ্বতে এটা জেনুইন ইস্যু আৰু এইটোত মই ভাবো যদিহে আপুনি অসমবাসী হয় আপুনি ৰাজনীতিৰ উদ্ধত গৈ পেলাই হেতুক সাপোৰ্ট কৰি আমি সকলোৱে একত্ৰিত হোৱা উচিত আৰু যত যদি কবলৈ পাৰিছে তেনেকে যে আমি অসমীয়া ভাষাটোকে নোহোৱা কৰি দিম তেনেহলে কোনখন মুখেৰে কোনে কৈ আছে অসমতে বহি পেলাই যে তেওঁলোক বাহিৰাগত নহয় এইটো কি বুজায় এইটো কি বুজাইছে তেনেহলে আমি একে অসমীয়া নহয় আমি অসমতে আছো মানে মূল কথাটো হৈছে অধিকাৰ আৰু সুৰক্ষা খিলঞ্জীয়াৰ বাবে থাকিব লাগিব আৰু সেইটোৱে অসম চুক্তিত হৈছিল সেই কথাটোৱে অসম চুক্তিত স্বাক্ষৰ হৈছিল সেয়েহে খিলঞ্জীয়াৰ অধিকাৰৰ ওপৰত মূল বিষয় গুৰুত্ব দিব লাগিব তাত ৰাজনীতি নচলিব অনিতা দেৱী ডাঙৰীয়ানী হয় নিশ্চয় খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰাৰ দায়িত্ব চৰকাৰখনৰ আছে গতিকে তেওঁলোকে এই ক্ষেত্ৰত কাম কৰি আছে কিন্তু আজি যেটো বিষয় আপোনালোকে ইয়াত আপুনি মানে চৰকাৰখনে সেই ক্ষেত্ৰত কাম কৰি আছে বুলি কংগ্ৰেছৰ নেতৃত্বই মানা নহয় তেওঁলোকে এটো দেখুৱাইছে যে তেওঁলোকে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কাম কৰি আমি এটা পৰ্যায়লৈ আমি চাম আমি লক্ষ্য কৰি আছো যে তেওঁলোকে কোনটো পৰ্যায়ত কাম কৰি আছে কিন্তু তেওঁলোকে এই ইস্যুখিনি আগতে এই ক্ষেত্ৰত তেওঁলোকে কাম কৰক আমাৰ সমৰ্থন আছে কিন্তু তেওঁলোকে চাওক আজি মূল যিবিলাক ইস্যু আছে আজি ইলেকশ্যনলৈ 7-8টা মাহ আছে এইখিনি সময়ত তেওঁলোকে জনসাধাৰণৰ পৰা মূল যিবিলাক ইস্যু আছে জনসাধাৰণৰ পৰা এইবিলাক নাইকিয়া কৰি পেলাই তেওঁলোকে কেৱল মাত্ৰ এই বিদেশী খিলঞ্জীয়া এইবিলাক শব্দ মিয়া বাংলাদেশী এইবোৰ লৈ পেলাই তেওঁলোকে তৎপৰ হৈ পৰিছে আপোনাক কিন্তু পঢ়া নাই সেইবোৰ ইস্যু দাঙি ধৰিব ঋণগ্ৰস্ত চৰকাৰ বুলি আপোনাক কৈ থাকে ঋণগ্ৰস্ত চৰকাৰখনক সেই ইস্যুবোৰ আপোনাক দাঙি ধৰিব পৰা নাই বিৰোধী হিচাপে স্বীকাৰ কৰিছো যে আমাৰ দল সংগঠনসমূহ এই ক্ষেত্ৰত ব্যৰ্থ হৈছে যিখিনি জনসাধাৰণৰ স্বাৰ্থত যিখিনি ইস্যু আমি আগুৱাই নিব লাগিছিল হয়তো এইখিনি আমি পৰা নাই এতিয়াতো পাৰিব লাগিছিল আপোনাক নতুন নেতা আহিছে গৌৰৱ গগৈ আহিছে এই ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ কিছু তৎপৰতা দেখুৱাইছে তেওঁ ইতিমধ্যে তেওঁ বিভিন্ন আৰু আপোনালোকে জানে যে আজি যদি গৌৰৱ গগৈ যোৰহাটৰ নিচিনা এটা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈ আহিছে গতিকে এই ক্ষেত্ৰত তেওঁ নিশ্চয় পদক্ষেপ ল'ব যে পৰৱৰ্তী পৰ্যায়ত তেওঁ নিশ্চয় চিন্তা চৰ্চা কৰিব যে কি ধৰণে আমি আগুৱালে ৰাইজৰ স্বাৰ্থত আমি কি ধৰণে আগুৱাব হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া এই যিটো এতিয়াও বহুতৰে নাম কৰ্তন যেটো হৈ যোৱা নাই সেয়েহে সংখ্যালঘু ভোটৰ ইয়াত অংক অলপ হলেও থাকিব কি কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে আগন্তুক দিনত নাম কৰ্তন নোহোৱালৈকে মই সেইখিনি সময়লৈকে কৈছো নিৰ্বাচনৰ কথা হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ মাত অহা নাই আমি মাতটো শুনিবলৈ চেষ্টা কৰিম কিছু সময়ৰ পাছত কাৰণ আপোনাৰ হয়তো কিছুমান টেকনিক্যাল এৰৰৰ বাবে মাতটো অহা নাই আমি অলপ পাছত আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম মই মেহদি হাছান খান ডাঙৰীয়াকে কৈছো প্ৰভাৱ কেনেকুৱা পৰিব এতিয়া কংগ্ৰেছৰ পক্ষত যাব ভোটবোৰ নে এআইডিএফৰ পক্ষত আহিব কাৰণ খুবটো এওঁলোকৰ থাকিবই আছে আপোনালোকৰ লক্ষ্য কি হ'ব
এটা ৰাজনৈতিক দল হিচাপে আমি এতিয়া আমি যেহেতু বিগত লোকসভা নিৰ্বাচনৰ পিছত পৰৱৰ্তী সময় আমাৰ দলটোৱে সম্পূৰ্ণ নতুন ছেটআপেৰে এতিয়া অসমৰ সংখ্যালঘু ৰাইজৰ বাবে আগবাঢ়ি আছে আৰু এইটো এটা পিউৰ পলিটিকেল ষ্ট্ৰাগল আমাৰ পাৰ্টিটো এটা আমি এক ৰাজনৈতিক সংগ্ৰামৰ মাজেদি গৈ আছো ইয়াৰ কাৰণটো হৈছে যে সংখ্যালঘু জনসাধাৰণে দেশ মানে এইসকল লোকক লৈ আপোনালোকে ৰাজনীতি কৰিব নেকি উচ্ছেদিত লোকসকল আমি ৰাজনীতি নকৰোঁ আমি এইসকল নহয় অসমৰ অকল এইসকল নহয় আমি অসমৰ প্ৰতিজন সংখ্যালঘু নাগৰিকৰ ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তাৰ বাবে গঠন হোৱাৰ দল এই কথাটো অতি স্পষ্ট গতিকে এইসকল লোকটো সকলো আমাৰ গতিকে আমি বিচাৰিম যে আমি এইসকলৰ অধিকাৰ আৰু ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তাৰ বিষয়টো আমাৰ সদায় প্ৰথম টপ প্ৰিয়ৰিটি গতিকে আমি এই আজি যি সমস্যা মই ক'ব বিচাৰিছোঁ যে দেশ স্বাধীন হোৱাৰ পিছৰে পৰা আমাৰ দল গঠন হৈছে 2005 চনত 2005 চনৰ আগলৈকে আমাৰ এই অসমৰ সংখ্যালঘু জনসাধাৰণৰ প্ৰায় 80% লোকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক ভোট দিছে এই কথাটো আৰু যি তাৰ পৰৱৰ্তী সময়ত আমাৰ দল গঠন হোৱাৰ পিছত আমি এই কথাটো ক'ব সেইটো কাৰণে কংগ্ৰেছক দি আছে নহয় ক'ব দিয়ক আমাক গতিকে তাৰ পৰৱৰ্তী সময়ত আমাৰ দল গঠন হোৱাৰ পিছত আমিও এই কথাটো এতিয়ালৈকে কোৱা নাই যে আমিও কেতিয়াবা 50 বা 55% ওপৰত ভোট পাইছোঁ নাই পোৱা আমিও সেই 50-55 মাইনৰিটি কমিউনিটিৰ 50-55% ভোট পাইছোঁ এতিয়াও এক বুজন সংখ্যক লোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত আছে কিন্তু আমাৰ প্ৰশ্ন হ'ল যে অসমৰ সংখ্যালঘু জনসাধাৰণৰ যি মূল সমস্যাসমূহ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ইমান দিন শাসনত থকাৰ পিছতো তেওঁলোকৰ এটা সমস্যাটো সমাধান নকৰিলে বৰঞ্চ তেওঁলোকে এই আমাৰ অসমৰ সংখ্যালঘু সমাজৰ যি বৃহত্তৰ অসমীয়া জাতিৰ লগত যি লীন হোৱা যি প্ৰক্ৰিয়া যি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত যিদৰে তেওঁলোক জড়িত হ'ব বিচাৰে বিভিন্ন সময়ত ৰাজনৈতিকভাৱে এই প্ৰক্ৰিয়াটোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তেওঁলোকৰ বিভিন্ন কৰ্মকাণ্ডৰ জৰিয়তে তেওঁলোকে স্থগিত কৰিছে আৰু তেওঁলোকে অকল ৰাজনৈতিক মুনাফা লাভৰ বাবে আজিৰ এই সমস্যাৰ অসমত ৰাজনীতি কৰিছে কংগ্ৰেছে আৰু এই ৰাজনীতি কৰি আজি যি উচ্ছেদৰ সমস্যা আজি আপুনি গোৱালপাৰাৰ উচ্ছেদৰ কথাটো কৈছে গোৱালপাৰাৰ উচ্ছেদত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে যে এই মানুহখিনি বাগবৰ সমষ্টিৰ মানুহ কৈছে এই মানুহখিনি বাগবৰ বা জনীয়া সমষ্টিৰ ভোটাৰ তাত জনীয়া সমষ্টিৰ ভোটাৰ নাই তাত আছে বাগবৰ সমষ্টি আপুনি শুনিব যে আজিৰ যি নৱগঠিত যি চেঙা বিধানসভা সমষ্টি তাৰে যে 9টা পঞ্চায়ত প্ৰায় 1 লাখৰ অধিক ভোটাৰ আছে এক বৃহত্তৰ এক চৰাঞ্চল যি আগৰ বাগবৰ আৰু চেঙা মিলি আছিলে এই 9টা পঞ্চায়তৰ যি ভৌগোলিকভাৱে যে যোগাযোগৰ ব্যৱস্থা গোৱালপাৰা জিলাৰ লগত তেওঁলোক যদি বৰপেটা জিলাত আহিব লাগে তেওঁলোক 3 ঘণ্টা নাৱেদি আহিব লাগিব আৰু এই গাঁওসমূহ যেতিয়া নদীত যা গৈছে ইয়াৰে কিছু সংখ্যক মানুহ স্বাভাৱিকভাৱে তেওঁলোকৰ যি জীৱন জীৱিকা আছে যেহেতু গোৱালপাৰা চহৰৰ লগত সংযোগ হৈছে গতিকে ইয়াৰে কিছু সংখ্যক মানুহ গোৱালপাৰালৈ মাইগ্ৰেট কৰিছে কালক্ৰমে এই কথাটো সত্য কিন্তু কথাটো এনেকুৱা নহয় যে আপুনি কৈছে এখন জিলাৰ পৰা এখন জিলালৈ গৈছে তেওঁলোক বৰপেটালৈ আহিব নোৱাৰে এই কথাবোৰ যে এই চহৰৰ মাটিখিনি মানুহখিনি এটা কৈ দিয়ক সেইটো আপুনি এখন বা দুখন জিলাৰ ক্ষেত্ৰত অন্য ধৰণে উদাহৰণটো ক'ব পাৰে বাস্তৱ ক্ষেত্ৰত যে অসমত সেইটো হৈ আছে আমি মানিছো বাৰু বেকী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া হৈছে বিধানসভাতে এই প্ৰসংগটো উত্থাপন হৈছিল বেকী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াত প্ৰায় 4.27 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰ আৰু বেকীত যা গৈছে আমি মানিছো নাই সেইটো এটা অন্য প্ৰসংগ মই কথাটো প্ৰসংগক্ৰমে আনিছো মই আপোনাৰ প্ৰসংগত আপোনাৰ কথাত আমি এটা বস্তু উমান পাইছো যে কংগ্ৰেছে এইসকল লোকক সংখ্যালঘু লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আজি বছৰ ধৰি সেইটো এটা সত্য কথা আমি 26ৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব সেইখিনি কথাও আমি পাতিম এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতে অধিক আলোচনা কৰিম বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো অনুষ্ঠান চলি আছে দ্য প্ৰাইম শ্ব' কেইবাগৰাকী অতিথি আমাৰ সৈতে আছে অসমৰ মুখ্যমন্ত্ৰী আৰু 5 বছৰ বিচাৰিছে এই 5 বছৰত মুখ্যমন্ত্ৰীয়ে হয়তো বহুখিনি কৰাৰ পৰিকল্পনা কৰিছে আচলতে মই অগপ নেত্ৰীগৰাকীকে সুধিব বিচাৰিছোঁ ডাঙৰীয়ানী কিয় মুখ্যমন্ত্ৰীয়ে 5 বছৰ যে বিচাৰিছে আপুনি কি ভাবে 5 বছৰত কিবা ডাঙৰ পৰিৱৰ্তন হ'বনে নিশ্চয় তেখেতে যিটো এটা মিছন এটা লৈছে তো এইখিনি কথা খামুনি অনালৈ কাৰণ আজি 40টা বছৰৰ কথাই দুহাৰিছোঁ যে আমি এটা আন্দোলনৰ যিটো থ্ৰুৰে আমি অসম গণ পৰিষদ আহিছিলোঁ তাৰে আজি 40টা বছৰ হৈছে গৈ পেলাই এইটো সময় ইমান দীঘলীয়া সময়ত আমি কোনো বাট মানে কোনোবা ফালে বাট খুলিলে কোনোবা ফালে বন্ধ এনেকুৱাই হৈছিলে কাৰণ আগেন আকৌ কংগ্ৰেছ চৰকাৰে আইনডিটি আইন 1983 কৰি পেলাই আমাক পিছত আকৌ বান্ধি দিছিলে যে আৰু সেই আইন বাতিল হোৱাৰ পিছতেই ইউডিএফৰ দলৰ জন্ম হৈছিলে কাৰণ আকৌ এটা প্ৰটেকশ্যনৰ কথা সো এতিয়া কথা হ'ল আমাৰ
কোনো ধৰণৰ সদিচ্ছা নোহোৱা ধৰণৰ কথা যে ৰাষ্ট্ৰ চৰকাৰত যি আছিলে যে তেওঁলোকক উলিয়াই পঠিয়াই বা নে বাদ পোৱা নাই আইনগতভাৱেই বা যিকোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় কথা হয় সেইটো দুখন দেশৰ মাজৰ গতিকে এই সকলো মানে এটা উকমুকীয়া হৈ পেলাই এইটো এটা বিস্ফোৰণ হৈছে এতিয়া যিটো পৰিৱেশ এই যে সময় এইটো মানে এটা মূৰৰ ওপৰেৰে পানী যোৱা বুলি যে কয় সেইখিনি পৰ্যায় পাইছোঁ আহি আমাৰ অসমৰ এটা মানে আপুনি ক'ব বিচাৰিছে আৰু যদি অলপ সময় পায় তেনেহ'লে আপোনালোকে যিখিনি ইমান দিনে কাম হোৱা নাই বিতৰণৰ ক্ষেত্ৰত সেইখিনি কাম আপোনালোকে হয়তো কৰিব পাৰিব নিশ্চয় মই আহিম আপোনাৰ কাষলৈ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া এতিয়া ভোট কাৰ কোনফালে যাব এইসকল লোকৰ পুনৰ সংযোগ বিচ্ছিন্ন হৈ গৈছে তেওঁৰ সৈতে আমি যোগাযোগ স্থাপন কৰিবলৈ আমাৰ নিয়ন্ত্ৰণ কক্ষক অনুৰোধ জনাম আপুনি আমাৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া কিবা এটা বিশেষ বিন্দুত কথাখিনি ক'ব বিচাৰিছিল শেষত আপোনাৰ এটা পইণ্ট থাকি গৈছিল ইয়াৰ এটা সমাধান সূত্ৰ লাগে বুলি কৈছিলোঁ আমি আপুনি শেষৰটো বিন্দু ক'বলৈ পাহৰি গ'ল বা থাকি গ'ল আপোনাৰ আকৌ এবাৰ আপোনাক মই দিছোঁ আপুনি কওক সেইখিনি কথা হয় মই ক'ব খুজিছোঁ খিলঞ্জীয়া জাতিসত্তা ৰক্ষাৰ সুৰক্ষাৰ দৃষ্টিৰে এটা হৈছে আমি খিলঞ্জীয়া অৰ্থনীতি গঢ় দিব লাগিব আৰু এই যিখিনি পমুৱা বা যিখিনি আমাৰ ওপৰত আগ্ৰাসন সৃষ্টি কৰিছে সেইসকলক আমি ইকনমিকেলি আমি বয়কট কৰিব লাগিব ইকনমিক বয়কট এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ হ'ব পাৰে আৰু এই অসমৰ চৰঞ্চলত এই মিয়াকবি গেঙৰ এক্টিভিটি অব্যাহত আছে আৰু তেওঁলোকে চৰঞ্চলত এটা ছেপাৰেটিষ্ট ইছলামিক আইডেণ্টিটি গঢ় দিয়াৰ কাম কৰি আছে বিদেশৰ জাৰ্নেলতো গৈ পেলাই তেওঁলোকে সেই নেৰেটিভ ডেভেলপ কৰি আছে আমি খবৰ ৰাখিছোঁ গতিকে এই কথাটো ডিছমেণ্টেল কৰিব লাগে নহ'লে ইয়ে আহি থকা সময়ত আকৌ নতুন ভয়াৱহতাৰ সৃষ্টি কৰিব আজি যিবিলাক ঠাইত আমাৰ খিলঞ্জীয়াৰ সংখ্যালঘু হৈ গ'ল সেই ঠাইবিলাকত দেখিব জীয়ৰীবিলাক সুৰক্ষিত নহয় জীয়ৰীবিলাক লাভ জেহাদৰ বলি হৈছে মই নিজে কেইবাগৰাকীও ছোৱালী উদ্ধাৰ কৰিছোঁ মই জানো সেইকাৰণে লাভ জেহাদৰ বিৰুদ্ধেও চৰকাৰে শক্তিশালী আইন বনাব লাগিব চৰকাৰে ইচ্ছাশক্তি দেখুৱাব লাগিব গতিকে মই ভাবোঁ কেইবাতৰপীয়া কেইবা দিশৰ পৰা ব্যৱস্থা ল'ব লাগিব জাতিটোক সুৰক্ষা কৱচ পিন্ধাবলৈ ধন্যবাদ আপুনি লাইনত থাকিব আমাৰ সৈতে মই অনিতা দেৱী ডাঙৰীয়ানী আপোনাক সুধিছোঁ উচ্ছেদ অভিযানে আপুনি ভাবে নেকি বিজেপিক কিবা সহায় কৰিব বুলি হয় নিশ্চয় বিজেপি দলে যি উচ্ছেদ কাৰ্য চলাইছে তেওঁলোকে নিশ্চয় তেওঁলোকৰ ৰাজনীতিত সহায় হ'ব বুলি ভাবিয়ে তেওঁলোকে এই পদক্ষেপটো হাতত লৈছে আৰু আপুনি যি অলপ আগতে মই সেইটো প্ৰশ্নৰ উত্তৰ দিয়া নহ'ল চামগুৰি যি প্ৰসংগটো আনিছিল চামগুৰিত ঠিক আছে যদিহে সন্দেহযুক্ত কোনোবা নাগৰিক আছে তাত পৰৱৰ্তী পৰ্যায়ত সেইটো সমষ্টিৰ পৰা বিজেপি জয়যুক্ত হৈছিলে গতিকে ভোট বেংকৰ কথাটো আহিলে নিশ্চয় তেওঁলোকে কেনেকৈ জয়যুক্ত হ'ব পাৰিলে যদিহে সেইটো কংগ্ৰেছৰ ভোট বেংক বুলি ধৰা হয় চামগুৰি সমষ্টিৰ পৰাতো বিজেপি প্ৰাৰ্থীজনে জয়যুক্ত হৈ আহিছিলে গতিকে এইবোৰ ক্ষেত্ৰত চাব লাগিব যে আমি কোৱা নাই যে বিজেপিয়ে এই খিলঞ্জীয়া যিটো মানে উচ্ছেদক লৈ পেলাই তেওঁলোকে যিটো ৰাজনীতি কৰিছে সেইটো লৈ পেলাই তেওঁলোকে সঠিক দিশত আগবাঢ়িছে যে তেওঁলোকে পৰৱৰ্তী যিবিলাক আমাৰ ৰাইজৰ যিখিনি মানে মূল সমস্যা সেই সমস্যাবোৰৰ পৰা তেওঁলোকে ৰাইজক আঁতৰাই আনিছে হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া এতিয়া ৰাইজৰ মূল সমস্যাবোৰৰ পৰা আপোনালোকে হেনো আঁতৰাই আনিছে কিন্তু পুনৰ সেই কথাটো যে এই উচ্ছেদে বিজেপিক কিবা প্ৰকাৰে সহায় কৰিব নেকি ২৬ৰ নিৰ্বাচনত প্ৰাঞ্জল ভাৰতীয় জনতা পাৰ্টি বিগত যিমানটা ৯টা নিৰ্বাচন হৈ গৈছে ২০২১ৰ পিছত ৯টা নিৰ্বাচন হৈছে এই ৯টা নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টিৰ লগতে এনডিএ হিচাপে অসম গণ পৰিষদ হওক ইউপিপিএল হওক আমাৰ যি মিত্ৰতা এনডিএ হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি এই ৯টা নিৰ্বাচনতে বৃহৎ বিজয় লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ বিগত যি লোকসভা নিৰ্বাচন আছে তাত আমি ১১খন আসন এনডিএ হিচাপে পাইছোঁ বিগত যি ৰাভা আসন নিৰ্বাচন তাত আমি জয়যুক্ত হৈছোঁ বিগত যি পঞ্চায়ত নিৰ্বাচন অভূতপূৰ্ব সাফল্য তো ভাৰতীয় জনতা পাৰ্টিৰ কোনো ধৰণৰ ভোটৰ কথা চিন্তা কৰি এই কামবিলাক কৰা নাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে অসমখনক সুৰক্ষিত কৰাৰ কাৰণে অসমৰ মানুহক সুৰক্ষিত কৰাৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কাৰণে আজি এই ব্যৱস্থাবিলাক গ্ৰহণ কৰিছে আৰু এইটো নেকি আজি আগৰ চৰকাৰ কংগ্ৰেছৰ সময়ৰ চৰকাৰক আমি কিয় এক্সপেক্ট তেওঁলোকৰ পৰা কৰিব পৰা নাছিল অসমৰ ৰাইজে কিয় কৰিব পৰা নাছিল কিয়নো সেই সময়ত তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছে বিশেষকৈ এই অঞ্চলবিলাকক তেওঁলোকক বহাইছিলে আৰু ভাৰতীয় জনতা পাৰ্টি আজি বৰ্তমান যি আগন্তুক যি ২০২৬ নিৰ্বাচন আছে
এই 26 নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে প্ৰত্যেকটা সমষ্টিত সক্ৰিয়ভাৱে ভাৰতীয় জনতা পাৰ্টি কাম কাজ কৰি ৰাইজৰ লগত থাকি ভাৰতীয় জনতা পাৰ্টি বিশেষভাৱে সকলোতে সংগঠন যথেষ্ট শক্তিশালী হৈ আছে আৰু এইটো কাৰণে এই বিষয়টো 26 নিৰ্বাচন আৰু এই উচ্ছেদ যি হৈ আছে এই উচ্ছেদৰ কথাটো বেলেগ বেলেগ হয় কিয়নো উচ্ছেদ আমি বৰ্তমান 26 নিৰ্বাচন আগমুঠত কৰা নাই মই অলপ আগতে আপোনালোকক এক্সাম্পল 2021 চনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে যেতিয়া মুখ্যমন্ত্ৰী হৈছিল তেতিয়া এই পলাকবাৰী আমাৰ এই পলাকবাৰী সমষ্টিতে ওচৰতে আমি বৃহৎ এৰিয়াত আমাৰ উচ্ছেদ কৰা হৈছিল সন্দেহযুক্ত নাগৰিকক সো আমাৰ টাইম টু টাইম 2021 চনৰ পৰা টাইম টু টাইম বিভিন্ন অঞ্চলত উচ্ছেদ প্ৰক্ৰিয়া অব্যাহত ডাঙৰীয়া আমি সেইটোৱে বিচাৰো যে উচ্ছেদক লৈ বা বেদখলকাৰীক লৈ ৰাজনীতি আমি নিবিচাৰো ঠিকেই কৈছে আপুনি এই কথাটোত বাৰু যুক্তিটো আমি আপোনাৰ যুক্তিটো গ্ৰহণ কৰিছো উচ্ছেদক লৈ ৰাজনীতি নিবিচাৰো আৰু আপোনাকে কৈছে যে উচ্ছেদক লৈ আমি ৰাজনীতি কৰা নাই উচ্ছেদৰ জৰিয়তে আমি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচৰা নাই সেইটো বাৰু এটা সদৰ্থক বাৰ্তা কিন্তু সঁচা অৰ্থত চৰকাৰখনে কাম কৰিব লাগে এইসকল খিলঞ্জীয়াক দায়িত্ব কৰ্তব্য পালন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা দায়িত্ব কৰ্তব্য যে তেওঁৰ এটা উদ্দেশ্য খিলঞ্জীয়া অসমীয়া মানুহক ভূমিপুত্ৰসকলক সুৰক্ষিত কৰা আৰু সেই সাংবিধানিক মৰ্যাদা দিয়াটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ সেইবোৰে মূল বিন্দু ডাঙৰীয়া সেই বিন্দুকেইটাৰ ওপৰতো আপোনালোকে অলপ দৃষ্টি দিব বুলি আমি আশা কৰিছো কাৰণ সেইখিনি দৃঢ় বিশ্বাসী মই এজন নিজে কলচৰ ৰাজনৈতিক সম্পাদকৰ লোক হয় আমি নিজে দৃঢ় বিশ্বাসী মাননীয় মুখ্যমন্ত্ৰী মহোদয় 6 জনগোষ্ঠীক নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় পূৰ্বতকৈ অধিক ক্ষিপ্ৰতাৰে কামখিনি আগবঢ়াইছে কাৰণ সাংবিধানিক ৰক্ষা কবচ আহিলেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ হলেই ডাঙৰীয়া এই তথাকথিত সন্দেহযুক্ত লোকসকলৰ ভাবুকি নাথাকিব হয় আমি সেইটো আশা কৰিম মেহদী হাছান খান ডাঙৰীয়া এতিয়া মূল কথাটো হৈছে নিৰ্বাচন আহিছে প্ৰত্যেকটো ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিবই কিন্তু এতিয়া আমাৰ অসমত থকা প্ৰকৃত অসমীয়াসকলৰ পক্ষে দল সংগঠন নিৰ্বিশেষে সকলে ওলাই আহিব লাগে সেয়া AIUDF হোক কংগ্ৰেছে হোক বিজেপিয়ে হোক ইয়াত ৰাজনীতি মুঠতে হ'ব নালাগে আমি আপোনালোকৰ পৰাও সেইটো আশা কৰিব পাৰিমনে বাৰু কিয় আপুনি কিয় আশা কৰিব নোৱাৰে আৰু আমি ভাবোঁ যে অসমত থকা প্ৰতিজন ধৰ্মীয় সংখ্যালঘু লোক আপুনি যাক বুজাব খুজিছে তেওঁলোকৰ প্ৰকৃত অসমীয়া তেওঁলোকে আজি প্ৰায় এটা শতিকা ধৰি তেওঁলোকে এই মুখ্যমন্ত্ৰীয়েতো কৈ দিছে 31% প্ৰব্ৰজনকাৰী বুলি প্ৰকৃত অসমীয়া বুলি আমি তেওঁলোকক কিয় মানি ল'ম বিধানসভাত মাত্ৰ 3%হে হেনো তেওঁলোকে খিলঞ্জীয়া মুছলমান বুলি কৈছে নহয় মুখ্যমন্ত্ৰীয়ে কি কৈছে নকৈছে মুখ্যমন্ত্ৰী পদত কিয় গুৰুত্ব নিদিম আমি এখন চৰকাৰৰ মুৰব্বী তেখেত সাংবিধানিক পদত আছে তেওঁৰ আগতেও বহু মুখ্যমন্ত্ৰী আছিল তেওঁলোকেওতো মান্যতা দিছে দেশৰ আইনে মান্যতা দিছে ন্যায়িক ব্যৱস্থাই মান্যতা দিছে আজি আপুনি যিটো কথা কৈছে কেবিনেটত এটা লোৱা হ'ল সিদ্ধান্ত যে 31% প্ৰব্ৰজনকাৰী তাৰপিছত আমি কি বুজিম কেবিনেটত লোৱা হৈছে সিদ্ধান্ত লৈছে 31% প্ৰব্ৰজনকাৰী ঠিক আছে এতিয়া প্ৰব্ৰজনকাৰীসকলক তেওঁ কি বুলি ক্লাছিফাইড কৰিব বিচাৰিছে তেওঁলোক এই দেশৰ নাগৰিক হয়নে নহয় নাই ইয়াত খিলঞ্জীয়া কথা আহিছে এই দেশৰ নাগৰিক চাওক বিহাৰৰ পৰাও আহিছে উৰিয়াম ঘাটত আজি নিজে আমি গম পালোঁ তাত যি পঞ্জীয়ন হৈছে আৰক্ষীৰ ওচৰত নাম তাত বিহাৰৰ পৰাও প্ৰব্ৰজনকাৰী আহিছে আমি কৈছোঁ খিলঞ্জীয়া এই দেশৰ নাগৰিক হ'ব পাৰে তেওঁলোক যদি বিহাৰৰ পৰা আহে তেওঁলোক যদি পশ্চিমবংগৰ পৰা আহে তেনেহ'লে তেওঁলোকক আমি প্ৰব্ৰজনকাৰী বুলিয়েতো ক'ম সেইখিনিলৈকে ঠিকে আছে মোৰ কথা তেনেহ'লে সেই কথাটোত মই কৈছোঁ সেই কথাটোত আপোনালোক এক হ'ব পাৰিবনে নাই থলুৱা আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থত এক হ'ব পাৰিবনে নাই AIUDF কংগ্ৰেছ নহয় আপুনি মোৰ কথাটো শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে 31% মানুহ প্ৰব্ৰজনকাৰী এই মানুহখিনি আনডিভাইডেড ইণ্ডিয়াৰ মাইগ্ৰেশ্যন হৈছিল আনডিভাইডেড ইণ্ডিয়াৰ টাইমত মাইগ্ৰেশ্যন কৰিছে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই ভালকৈ জানিব আৰু 71ৰ পিছত অহা যিখিনি প্ৰতিজন নাগৰিক তেওঁলোককতো দেশৰ এতিয়াতো আপুনি NRC হ'ল তাৰ আগতেতো সীমান্ত আৰক্ষী বাহিনীয়ে কিমান নটিছ দিলে কিমানটো বাৰু পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলি কৈ আছে সকলোৱে দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছে আপোনালোকে কৈছে যে প্ৰয়োজন আছে আমিও উচ্চতম ন্যায়ালয়তো চৰকাৰেতো পিটিশ্যন ফাইল কৰিছিল যে NRC আমাৰ ৰিভেৰিফিকেশ্যন কৰি দিব লাগে এটলিষ্ট বৰ্ডাৰ ডিষ্ট্ৰিক্টত আৰু উচ্চতম ন্যায়ালয়ে সেইটো ৰিজেক্ট কৰিছে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা একেদিন কৈ আছে গোটেইখিনি তেওঁ এটা পলিটিকেল নেৰেটিভ ক্ৰিয়েট কৰাৰ কথা কৈ আছে যদি আজিৰ দিনত অসমত বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা ঘোষিত বিদেশীৰ সংখ্যা কিমান অসম বিধানসভাৰ তথ্যমতে এই সংখ্যা 1,67,000 আজিৰ দিনলৈকে অসমত সংখ্যালঘু লোকৰ জনসংখ্যা আজিৰ দিনত প্ৰায় 1 কোটি আপুনি দেশৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত আপুনি ভৰসা কৰিব দেশৰ প্ৰচলিত আইন কানুন ব্যৱস্থাৰ ওপৰত ভৰসা কৰিব নে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজে কিবা মন্তব্য কৰিছে সেইটোৰ ওপৰত বিশ্বাস কৰিব
আৰু মুখ্যমন্ত্ৰীৰ কথা কি মানে বিশ্বাস নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে আমি মানে মুখ্যমন্ত্ৰীৰ কথা বিশ্বাস নকৰিম নেকি আপুনি সেইটোৱে ক'ব নহয়, বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণৰূপে এটা পলিটিকেল নেৰেটিভ ক্ৰিয়েট কৰা ট্ৰাই কৰি আছে তেওঁ ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে ৰাজ্যখনৰ সমাজখনক তেওঁ দুভাগত বিভক্ত কৰিব বিচাৰিছে তাৰ বাহিৰে এয়া বেলেগ একো নহয় মানে বিজেপিৰ এটাই লক্ষ্য ২৬ৰ নিৰ্বাচন পাৰ হ'ব লাগে ২৬ৰ নিৰ্বাচন সেইটো হ'বই নোৱাৰে তেনেহ'লে এখেতে যি কথা কৈ আছে সেইটো অৰ্থ এনেকুৱা হ'ল ইয়াত কোনো বহিৰাগত নাই কোনো বাংলাদেশীয়ে নাই একেটা ভাষ্য হিচাপত নহয় মইতো ক'লো যে ন্যায়াধিকৰণে 1 লাখৰ সংখ্যা এটা তেওঁ দিছে হয় মুখ্যমন্ত্ৰীয়ে কৈ আছে 1 কোটিয়ে প্ৰৱৰ্তন মুখ্যমন্ত্ৰীয়ে কৈছে 1 কোটিয়ে প্ৰৱৰ্তনকাৰী তেওঁলোকৰ গোচৰসমূহ এতিয়া তেওঁলোকক বিদেশী ন্যায়াধিকৰণে মানে ঘোষিত কৰা বিদেশীৰ সংখ্যা 1,67,000 আৰু ইয়াৰে বহুজনে ইতিমধ্যে তেওঁলোকৰ ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ আবেদন চলি আছে মানে ঘূৰি ঘূৰি আমি সেইটোতে পালোহি বিন্দুত যে এইবোৰ ৰাজনীতিয়ে এইবোৰ মানে ৰাজনীতিয়ে ৰাজনীতি নহয় এইটো এটা আমাৰ জ্বলন্ত সমস্যা আৰু যদিহে অসমৰ আকাশ বতাহৰ লগত আপুনি আছে অসমৰ আপুনি খাদ্য খাইছে অসমৰ লগত আছে অসমৰ নিজক অসমীয়া বুলি ভাবিছে প্ৰত্যেকজন ব্যক্তিয়ে এইটো ক্ষেত্ৰত একমত হোৱা উচিত আৰু আমি সঁচাকৈ আমাৰ যিখিনি অবৈধ বেদখলকাৰী তেওঁলোকক আঁতৰাবলৈ লাগে আৰু আমাৰ নিজৰ সমাজখন আৰু আমাৰ গৰুকুটিৰ উচ্ছেদ আমি দেখিলো তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত কি হ'ল সকলোৱে জানে আমি সেইটোৱে কৈ আছো এতিয়া বেদখলকাৰী বিদেশী চিনাক্ত হোৱা নাই বাৰু কিন্তু বেদখলকাৰীটো আছে ইয়াত কেৱল কাছাৰ শ্ৰীভূমি বৰপেটা হুজাইৰ পৰাই নহয় বিহাৰৰ পৰা আহিছে মই ক'লো আপোনাক বিহাৰৰ পৰা আহি উৰিয়াম ঘাটত আশ্ৰয় লৈছে কোনোবাই জমিদাৰ হৈ গৈছে গৈ ভূমিহীন বুলি কৈ ৩০০-৪০০ বিঘা মাটি দখল কৰি আছে সেইবোৰ কি ল'ব আপুনি ৩০০-৪০০ বিঘা মাটি যদি কোনোবাই দখল কৰিছে আজি 10 বছৰ ধৰি ৰাজ্যত বিজেপিৰ শাসন আছে তেওঁলোকৰ বিয়াগুম প্ৰশাসনিক ব্যৱস্থা আছে বন বিভাগ তেওঁলোকৰ দখলত কোনোবা এজনে যদি জংগলত গৈ যদি ঘৰ পাহাৰ কাটি বা গছ গছনি কাটি তহলিং কৰি যদি ঘৰ বনাইছে সেই সময়ত বন বিভাগ ক'ত আছিল সেইখিনি আমাৰ এই কথাখিনি উত্তৰ দিব লাগে চৰকাৰে এই কথাখিনি উত্তৰ চৰকাৰে দিব লাগে তেওঁলোকে এটা সময়ত তাতে সংস্থাপিত কৰাত তেওঁলোকৰ যি চৰকাৰী বা যেনে উৎসাহিত কৰিছে এতিয়া তেওঁলোকে পৰৱৰ্তী সময়ত ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত এতিয়া তেওঁলোকে উচ্ছেদৰ কথাটো কৈ আছে এতিয়াতো যি উচ্ছেদ হৈ আছে প্ৰত্যেকটো ঘটনাই তেওঁলোকে এটা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পলিটিকেল নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰিছে আৰু অসমৰ সমাজখনক দুভাগত বিভক্ত কৰাৰ কাৰণে চেষ্টা কৰিছে এতিয়া বিৰোধীয়ে কৈ আছে নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে কৈ আছে আমি খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ মুঠতে দুয়ো পক্ষৰ দুয়ো মত মুঠতে এই গৰম পৰিৱেশক লৈ নিৰ্বাচনী ৰাজনীতিটো আৰম্ভ হৈ গৈছে এতিয়া ২০২৬ৰ নিৰ্বাচনী ৰণখনো লক্ষণীয় হ'ব আমাৰ প্ৰতিদিনে অনুষ্ঠান চলি থাকিব আৰু প্ৰতিটো অনুষ্ঠানতে আমি ভিতৰুৱা তথ্যবোৰ ফাদিল কৰি থাকিবলৈ চেষ্টা কৰি থাকিম বিদায় লৈছোঁ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ